যোৱা 14-15 অক্টোবৰ সমাৰোহ অনুষ্ঠিত কৰাৰ পিছত আজি প্ৰায় 6-7 মাহ পাছত মোৰ ভিতৰত আমি কেইবাগৰাকীও আমাৰ প্ৰাক্তন ছাত্ৰ আমি হেৰুৱালোঁ। তাৰ ভিতৰত আমি হেৰুৱালোঁ আমি জনাত আমাৰ হাতত থকা খবৰ মতে হয়তো আৰু কেইবাগৰাকীও ঢুকাব পাৰে। আমি তেওঁলোকৰ তথ্য পোৱা নাই। যিখিনি পাইছোঁ তেওঁলোকৰ নামখিনি ক'ব বিচাৰিছোঁ। তেওঁ হ'ল নিত্যপ্ৰসাদ মহন্ত, আন এগৰাকী আমাৰ শিশিৰ কুমাৰ বৰুৱা, তাৰ লগতে জ্যোতিনগৰৰ আন এগৰাকী ছাত্ৰ আনোৱাৰ আহমেদ, আৰু আজি কিছুদিন আগতে প্ৰায় 15-20 দিন আগতে ঢুকুৱা জ্যোতিনগৰতে জয়ন্ত ভোজৰ বৰুৱাদেৱ। তেখেতসকলৰ আত্মাৰ সদগতিৰ কাৰণে আমি 1 মিনিট মৌন প্ৰাৰ্থনা কৰিবলৈ আগবাঢ়িছোঁ। সকলোকে থিয় হৈ 1 মিনিট মৌন প্ৰাৰ্থনা আজিৰ সভাৰ সভাপতি মহোদয়, উপস্থিত সদন, আমি যোৱা অক্টোবৰ মাহৰ 14-15 তাৰিখে আমি প্ৰাক্তন ছাত্ৰ সন্মিলনৰ দ্বিতীয় সমাৰোহ আমি অনুষ্ঠিত কৰিছিলোঁ। আমি যোৱা বছৰ জুন মাহৰ পৰা এই সমাৰোহৰ কাৰ্যসূচী পতা বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। আমি বিভিন্ন এই ক্ষেত্ৰত আমি অভ্যৰ্থনা সমিতি গঠন কৰিছিলোঁ। অভ্যৰ্থনা সমিতিত আমি সভাপতি হিচাপে এই বিদ্যালয়ৰ উপাধ্যক্ষ পৰাগ বৰঠাকুৰ আৰু আমাৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ বিষয়ববীয়া শ্যামল ভট্টাচাৰ্য আৰু বিৰাজ শৰ্মাক সাধাৰণ সম্পাদকৰ দায়িত্ব দি এখন অভ্যৰ্থনা সমিতি গঠন কৰিছিলোঁ। আৰু এই সমিতি আৰু প্ৰাক্তন ছাত্ৰ সন্মিলনে উমৈহতীয়াভাৱে যুটীয়াভাৱে লগ হৈ আমি 14-15 অক্টোবৰৰ এই সমাৰোহ আমি উলহ মালহেৰে আমি অনুষ্ঠিত কৰিলোঁ। আৰু এই সমাৰোহৰ দিনাখনে আমি 15 তাৰিখে আমি ঘোষণা কৰিছিলোঁ যে আমি ইয়াৰে হিচাপ 1-1.5 মাহৰ ভিতৰত আমি দিম। কিন্তু আমি 1-1.5 মাহৰ ভিতৰত দিব নোৱাৰাৰ কেইবাটাও কথা থাকিল। যে আমাৰ ধাৰ আছে, ধাৰ থকাৰ কাৰণে আমি এখন সভা দিব পৰা নাছিলোঁ। কাৰণ এই সভাতে আমাৰ নতুন সমিতিখনো গঠন হ'ব। যদি নতুন সমিতি গঠন হৈ যায় তেতিয়া মানে মই উদ্দেশ্য ৰেখাত গোটেইখিনি দীঘলে অকণমান বিস্তৃতভাৱে দাঙি ধৰিছোঁ যে দায়িত্বত থাকিব ৰিচিপশ্যন কমিটিৰ সভাপতি সম্পাদক দুগৰাকী। যদি কিবা কাৰণত নতুন সমিতি হৈ যায়, নতুন সমিতিত সভাপতি সম্পাদককে গোটেই নতুন কমিটি এখন হ'ব। এই সমিতিখনে যিখন সমাৰোহত যিখিনি পইচা দিব লগা থাকিব, বিশেষকৈ প্ৰেছত, আমাৰ এই টেণ্টত, মমেণ্টো এনেকৈ ধৰণৰ আছিল দিব লগা থাকিব। সেইখিনি হয়তো কিবা কাৰণত যদি নিদিয়ে তেওঁলোকে তেতিয়া সভাপতি সম্পাদকে মানে জগৰীয়া হ'ব। কাৰণ তেওঁলোকে কৈ নতুন সমিতিক দিব নোৱাৰিব। গতিকে নতুন সমিতিৰ পৰা উলিয়াব নোৱাৰিব পাৰে। কিবা কাৰণত নোৱাৰিলে মানে বেলেগ শিতানত যদি খৰচ কৰি দিগদাৰ হ'ব। সেইকাৰণে আমি ঠিক কৰিলোঁ নহয়, আমি পইচাটো অহাৰ পিছত আমি দিম। এই পইচাখিনি অহাৰ ব্যৱস্থা আছিল। আমি মেগাজিনত মানে বিজ্ঞাপনৰ ব্যৱস্থা কৰিছিলোঁ আৰু বিজ্ঞাপনৰ দ্বাৰা অহাৰ ব্যৱস্থাটো আছিল। আৰু বিজ্ঞাপনত আমাৰ মানে পাবলগীয়া আছিল প্ৰায় 3 লাখমান টকা। 3 লাখ টকাৰ আমি এটা পইচা আমি 1 লাখ টকাৰ আমি TDS টো কাটি
96,000 টকা আমি পাওঁ আৰু এই 96,000 টকাৰ আমি যিখিনি আমি দিব লগা আছিল সেই পইচাখিনি আমি দি দিলোঁ দি আমি অভ্যৰ্থনা সমিতি আৰু আমাৰ মূল কমিটিখনে আলোচনা কৰিলোঁ এতিয়া যিহেতু দিলোঁ আমাৰ কাকো দিব লগা নাই আমাৰ আৰু প্ৰায় 2 লাখ টকা আহিব লগা আছে সেইখিনি আহিলে নতুন কমিটিৰ হাতত জমা হ'ব গতিকে সেই জমা হ'লে তেওঁলোকে নিজাবকে কাম কাজ আৰম্ভ কৰিব লাগে তেওঁলোকে কাকো আমি বাৰ্ডেন হিচাপত থৈ নাযাওঁ তেতিয়াহ'লে আমি তেওঁলোকে নিজা কাৰ্যসূচী কৰিব পাৰে সেই হিচাপত আমি আজি এই সভাখন অনুষ্ঠিত কৰিছিলোঁ আৰু সভাখনৰ সময়ো আমি এমাহ আগতে ডিক্লেয়াৰ কৰি দিছিলোঁ যে অহা 28/7/2024 তাৰিখে আমি এই সভাখন অনুষ্ঠিত কৰিম আৰু সেই সভাই আজি এইখন সভা অনুষ্ঠিত কৰিছোঁ আৰু এই সভাতে আজি আমি যোৱা সমাৰোহৰ যিখিনি আমাৰ হিচাপ আছিল খৰচ যিমান পইচা উঠিছিল যি খৰচ হ'ল যি জমা হ'ল বা নহ'ল এই গোটেইখিনি তথ্য হিচাপ আকাৰে হিচাপৰ আমি আপোনালোকৰ ওচৰত দাখিল কৰিম আমি এই হিচাপ আমাৰ কাৰ্যনিৰ্বাহকতো অনুষ্ঠিত কৰিছিলোঁ এই হিচাপ আচলতে যদিও আমাৰ ৰিচিপশ্যন কমিটিৰ সভাপতি সম্পাদকে দিব লাগে আমি যতীয়াভাৱে আমি দিছোঁ কাৰণ দুখন সভা পাতি আমি সময় নষ্ট কৰিব বিচৰা নাই একেলগে এখন সভা পাতি আমি অনুষ্ঠিত কৰিছোঁ এই হিচাপ দিয়া হ'ব আৰু আমাৰ বিগত দিনত আমি কৰা কাম কাজখিনিও কিছু মানে আপোনালোকক প্ৰতিবেদন আকাৰে দাঙি ধৰিম আৰু আজি এই সভাতেই আমি নতুন সমিতিখনো গঠন কৰিম গতিকে এইখিনি আজি সভাৰ মূল উদ্দেশ্য মাননীয় সভাপতি মহোদয় উপস্থিত সদন প্ৰতিবেদন পাঠৰ আগতে মই এটা কথা আপোনালোকক আঙুলিয়াই দিব বিচাৰিছোঁ গোটেই প্ৰতিবেদনখন মানে আমি কি কাম কৰিলোঁ এই গোটেইখিনি আমি আমাৰ যিখন মেগাজিন আমি উলিয়াইছিলোঁ স্মৃতিগ্ৰন্থ অস্বস্থ তাত আমি মানে দাঙি ধৰিছোঁ গোটেইখিনি কথা মই পঢ়ি দিম নে সেইখনেই হ'ব যদি পঢ়িব লাগে মই পঢ়ি দিব পাৰোঁ সেইখনকে পঢ়ি দিব লাগিব মাননীয় সভাপতি মহোদয় উপস্থিত সদন মই এখন হিচাপৰ প্ৰতিবেদনখন আমাৰ কোষাধ্যক্ষ পঢ়িব লাগে তেখেতে মানে অলপ দিগদাৰ পাইছে পঢ়াত অকণমান দিগদাৰ পায় কাৰণে মোকেই পঢ়িব দিছে আৰু এইখন আচলতে অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদকে পঢ়িব লাগে তেওঁলোকৰো মই অনুমতি সাপেক্ষে মই পঢ়ি দিব বিচাৰিছোঁ আপোনালোকক জনাব বিচাৰিছোঁ যে এইখন প্ৰতিবেদন আমি যোৱা 3 তাৰিখে হিচাপৰ খাতিয়ানখন যোৱা 3 তাৰিখে আমাৰ কাৰ্যনিৰ্বাহক সভাত আমি গ্ৰহণ কৰোঁ আৰু আমি দুজন অডিটৰ হিচাপে মানে হিচাপ পৰীক্ষক হিচাপে নিয়োগ কৰিছিলোঁ আমাৰ দিলীপ চন্দ্ৰ দাস আৰু অঞ্জন কুমাৰ দাস তেখেতসকলে এইখন পৰ্যবেক্ষণ কৰি তেওঁলোকে হিচাপটো চাই মেলি আমাক তেওঁলোকে ৰিপৰ্ট এটাও তেওঁলোকে দাঙি ধৰিছে গতিকে মই এইখিনি আপোনালোকৰ জ্ঞাতাৰ্থে পঢ়ি দিছোঁ Statement of collection and expenses of Kamrup Academy's second Chhatra Sanmilan. Particular মানে মই কৈছোঁ opening balance at bank as on date 31/03/2023 আমাৰ আছিল 9,823 টকা 9,823 rupees আমাৰ মানে আছিল তেতিয়ালৈকে opening balance cash deposit into bank on the date 18/8/2023 আমি তাৰমানে ইয়াতে এটা কথা ক'ব লাগিব আমাৰ যেতিয়া 31/3/2023 আছিল তেতিয়া আমাৰ প্ৰায় 9 বছৰমান বেংকটো ইনএক্টিভ হৈ আছিল আমি কোনো ধৰণৰ লেনদেন কৰা নাছিলোঁ সেই সময়ত আমাৰ কোষাধ্যক্ষ আছিল আব্দুল নাছিৰ আৰু তেখেতে ঢুকোৱাৰ পাছত আমি এই ট্ৰেনজেকশ্যনটো কৰিব পৰা নাছিলোঁ তেখেতৰ লগত গোটেই ডকুমেণ্টছখিনি আছিল আমি সেই হিচাপত তেখেতৰ ঘৰত তেখেত আছিল মানে লাখটকীয়াত আছিল তেখেতৰ মাহীয়েকৰ ঘৰত কিন্তু তাতে অলপ খেলি মেলি হোৱাৰ কাৰণে তেখেত গোটেই তেখেতৰ মানে পৰিয়াল ইয়ালৈ মানে চানমাৰীলৈ আহিব লগা হ'ল কাগজ পত্ৰখিনি খেলি মেলি হ'ল সেইকাৰণে নহ'ল আৰু আমাৰ তেনেকৈ এইটো আপডেট কৰা নহ'ল আমি 2023
2023 চনৰ 31 তাৰিখে আমি এই কাৰণে আমি আগবঢ়া কামখিনি তেতিয়া আমি 9,823 টকা আমি পাওঁ আৰু তেতিয়া আমি এক্টিভ কৰাবৰ কাৰণে 2023 চনৰ 18 তাৰিখে আমি 2,000 টকা ডিপজিট কৰোঁ আৰু ডিপজিট কৰাৰ পিছত আমাৰ তাতে কেছ ৰিচিপ্ট আমি সেই সময়ত আমি এলুমনি এছ'চিয়েশ্যনৰ মানে দ্বিতীয় ছাত্ৰ সমাৰোহখন অনুষ্ঠিত কৰাৰ কাৰণে আমি বিভিন্নজনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ পৰা ডনেশ্যন লওঁ ডনেশ্যন আমাৰ হাতত কেছ হিচাপে আমাৰ হাতত পৰে 5,68,000 টকা আমাৰ হাতত জমা পৰে সেইখিনি আমি সেই আমাৰ হাতত জমা পৰে আৰু ৰেজিষ্ট্ৰেশ্যন ফিজ কেছ হিচাপে আমাৰ তাত জমা থাকে 1,49,500 টকা ডনেশ্যন ৰিচিপ্ট বেংকত আমাৰ জমা হয় 47,000 টকা বেংকত জমা হয় আৰু ৰেজিষ্ট্ৰেশ্যন ফিজ 2,000 টকা বেংকত জমা হয় এডভাৰটাইজমেণ্টত ইনকাম হয় আমাৰ 2,01,000 টকা আৰু বেংক ইণ্টাৰেষ্ট ৰিচিভ কৰোঁ 602 টকা টোটেল মুঠ 9,79,925 টকা আমাৰ মুঠ জমা হয় এইখিনি হ'ল বেংক আৰু হাতত আমাৰ জমা হোৱা টকা ঠিক তেনেকৈ আমাৰ খৰচৰ ক্ষেত্ৰত এক্সপেন্সেছ ইন কেছ আমাৰ হাতেৰে ডাইৰেক্ট আমাৰ হাতত যিটো জমা হৈছিল সেই জমাটো আমাৰ খৰচ হৈছিল 7,17,180 টকা আৰু বেংকৰ পৰা খৰচ হৈছিল খাদ্যত বেংকৰ পৰা খৰচ হৈছিল 89,000 প্ৰেছত মেগাজিনৰ নামত বেংকৰ পৰা চেক যোগে দিছিলোঁ 88,000 পেণ্ডেল টেণ্ট চেয়াৰ ইউটেনচিল 57,000 গৈছিল আৰু মমেণ্টো আমি দিছিলোঁ 5,000 টকা এইখিনি হ'ল মানে আমি বেংকৰ থ্ৰুৰে চেকৰে দিছিলোঁ আৰু তাৰ লগতে বেংকৰ চাৰ্জ হৈছিল আমাৰ SMS লৈ 59 ৰুপিজ আৰু বেংকৰ বেলেঞ্চ এট বেংক balance at bank on 3/7/2024 আমাৰ হাতত আছিল 23,366 টকা আৰু কেছ ইন হেণ্ড অন ডেট 3/7/2024 কাৰণ 3/7/2024 সেইদিনাখন আমি যিহেতু হিচাপ আমি আমাৰ কাৰ্যনিৰ্বাহত আমি উত্থাপন কৰিছোঁ তেতিয়ালৈকে আমাৰ হাতত 320 টকা আছিল গতিকে আমাৰ খৰচটো এইখিনি হ'ল মানে টোটেল খৰচ গৈ আমাৰ হাতত থাকিল সেইদিনাখনত মানে 23,366 টকা যোগ 320 টকা 3,686 টকা আমাৰ হাতত থাকিল টোটেল বেংক আৰু হাতত এইখিনি আমাৰ হাতত থাকিল গতিকে এইখিনি আমাৰ হিচাপ এতিয়া আমাক কোনে কোনে পইচা দিছে কোনে কোনে দিলে সেইখিনি আৰু ৰেজিষ্ট্ৰেশ্যনত কিমান হৈছে ৰেজিষ্ট্ৰেশ্যনত নামকেইটা দিয়া নাই কোনখন বহীত কিমান উঠিছে সেইখিনি আমি দিছোঁ যদি পঢ়িব লাগে মই পঢ়ি দিব পাৰোঁ ইয়াতে মই এটা সংযোজন দিছোঁ মানে কেইটামান কথা আমি জনা ভাল ইয়াতে তেওঁলোকৰ নামকেইটা নাই সেইকেইটা হ'ল আমাক কিছুমানে কাইন্সত দিছে তেওঁলোকৰ নামকেইটা মই কৈ দিছোঁ হঠাৎ কাৰোবাৰ ৰৈ যাব পাৰে দেই আপোনালোকে সেইখিনি কথা কাইন্সৰ কথাখিনি ইয়াতে আমি কেছ পইচাটোত আমি ক্লিয়াৰ কৰিছোঁ কাৰোবাৰ যদি ৰৈ গৈছে ক'ৰবাত ভুল হৈছে আপোনালোকে আঙুলিয়াই দিয়ক সেইটো আৰু কিন্তু এইখিনি নাম ইয়াতে আমি উল্লেখ কৰা নাই এইখিনি কৰিছোঁ উপেন শৰ্মাই আমাক মাছ দিছিল উপেন শৰ্মা 1 কুইণ্টেল মাছ দিছিল তেওঁ কাইন্সত দিছিল আশিষ দাই মানে তেওঁলোকৰ বেচটো আছিল 77 বেচ তেওঁলোকে আমাক চিকেন দিছিল হৰেণ মালাকাৰ তেওঁ 1 কুইণ্টেল চাউল দিছিল অমিতাভ বৰুৱা গামোচা 10খন দিছিল গিৰিন ডেকাই চাউল দিছিল জিতু দাসে চাউল দিছিল পুলকে দালি দিছিল ৰঞ্জনজ্যোতি শৰ্মা বৰদলৈ চাউল দিছিল ৰুবুল বৰাই চাউল দালি পানীৰ বটল দিছিল তাৰপিছত ভৱৰঞ্জন শৰ্মা তেখেতে আমি সেই সময়ত যিমান শিক্ষাগুৰু বা আমি যিখিনি আমন্ত্ৰিত অতিথি আছিল তেওঁলোকক এখন কিতাপ দিছিলোঁ
প্ৰায় 250 টকা মূল্যৰ সেই কিতাপখন প্ৰায় 18,000 টকা মূল্যৰ কিতাপখিনি তেখেতে দিছিল আমাৰ শ্ৰদ্ধাৰ সৰ্বৰঞ্জন শৰ্মা। সুনীল ডেকাই চাউল দিছিল আৰু আমাৰ ৰাজেশ শৰ্মাই যিটো টেণ্ট দিছিল, টেণ্টত ৰাজেশ শৰ্মাই টেণ্ট এটা দিছিল। টেণ্টৰ যিটো পইচা, সেই পইচা আমি অকণমান দিছিলোঁ, তাতে উল্লেখ কৰিলোঁ, কিন্তু তেওঁ 65,000 টকা আমাক ডিছকাউণ্ট দিছিল। তাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু বিনয় শৰ্মাই আমাক 12,000 টকা ডিছকাউণ্ট দিছিল। এইটো আমি তেখেতক আমি ধন্যবাদ জনাইছোঁ। ইয়াতে হয়তো কাৰোবাৰ নাম থাকি যাব পাৰে। ধৰ্ম নহয়, মানে তেওঁলোকে পইচা এটা দিছে, তেওঁলোকে গোটেই নামখিনি দিছোঁ। মানে আমাৰ ধৰ্ম ডেকাৰ কথাটো ক'ব দিছে। ধৰ্ম মানে 87 বেটছে আমাক বহুতখিনি সহায় কৰিছে। মই মানে ব্যক্তিগতভাৱে ক'ব গ'লে মানে অলপ বেয়া, 87 বেটছৰ মানে মই কেইবাজন, তথাপি মই কিশোৰ ৰাজবংশী মই থিয় হ'ব দিছোঁ। মানে আমাক বিশেষ ধৰণে সহায় কৰিছে। প্ৰায় 1 লাখমান টকা তেওঁলোকে, অকল তেওঁলোকৰ বেটছটোৱে আমাক দিছে। এইটো কথা কিন্তু ক'ব লাগিব, কিন্তু আমি মানে বেটছ হিচাপে ক'লে বেয়া দেখি, তথাপি মই কৈছোঁ। আৰু এজনৰ কথা ক'ব লাগিব, সেইজন হ'ল আমাৰ মেয়ৰ। তেখেতে কেইটামান মানে আমাক GMCৰ পৰা 1 লাখ টকা আনি দিছিল, যিটো আমি পইচাটো আমাৰ ধাৰখিনি মাৰিব সক্ষম হ'লোঁ। আমাৰ প্ৰাক্তন ছাত্ৰ তথা MLA দিগন্ত কলিতাৰ পৰা আমাৰ গামোচাৰ পইচাখিনি আনি দিছিল। তাৰপিছত GMDৰ যিটো 50,000 টকা পাম, সেইটো তেওঁৱেই ব্যৱস্থা কৰি দিছে 50,000 টকা। গতিকে তেওঁলোকক এই চবতে বিশেষভাৱে ধন্যবাদ আমি দিলোঁ। এইখিনি কথা এইখিনি আপোনালোকক দিলোঁ। হয়তো আমাৰ এই কাইন্সত দিয়া মানুহৰ ক'ৰবাত হয়তো ৰৈ যাব পাৰে, মই সেইখিনি ৰৈ গ'লে আপোনালোকে আঙুলিয়াই দিব। কাৰণ এইখিনি মানে নেক্সট আমি যে মেগাজিনখন উলিয়াওঁ বা কিবা, তাতে আমি দিম। যোৱাবাৰৰ মেগাজিনত আমি ডিটেইলছ আগৰ যোনে যি দিছিল সেইখিনি আমি ডিটেইলছ দিছিলোঁ। গতিকে কাৰোবাৰ হয়তো ৰৈ যাব পাৰে, সেইখিনি কথা আপোনালোকে ক'ব। কাৰণ এইখন আমি নেক্সট যিখন মেগাজিন উলিয়াম বা ৰাজহুৱা কৰিম, এইখিনি কথা আৰু ৰাজহুৱা হ'ব। আমাৰ বিপুলে কৈছে তেখেতে ৰাজহুৱা কৰিব বিভিন্ন মিডিয়াৰ থ্ৰুৰে। গতিকে সেইখিনি কথা ক'লোঁ আৰু এইখিনি আপোনালোকৰ জ্ঞাতাৰ্থে পাঠ কৰিলোঁ। মোক ক'ব দিছে মানে ক'লে অলপ বেয়া দেখি, সেই মই ভাবিলোঁ কোনোবাই ভাল পাব বেয়া পাব। খানাটো সঁচাই ভাল হৈছিল। আৰু এই ক্ষেত্ৰত নৱজ্যোতি শৰ্মাক বিশেষভাৱে ধন্যবাদ জনাইছোঁ উদ্যোগ লোৱাৰ বাবে। নৱজ্যোতি শৰ্মা বুলি নহয়, আৰু কেইবাগৰাকী আছে, আৰু তেওঁ গোটেই মানে এইখিনি আগবঢ়োৱাৰ বাবে ধন্যবাদ জনাইছোঁ নৱজ্যোতি শৰ্মাক। মুন্না বুলি সকলোৱে জানে। গতিকে নৱজ্যোতি। আৰু এটা কথা কওঁ, যদিও সৰু, আমি সেইকেইদিন ডেইলি গধূলি ৰঙা চাহ খাইছিলোঁ। ৰঙা চাহ সেই ডিজাইন নাথাকে, ক'ৰ পৰা খাম। আমাৰ শান্তনু দাসে এটা ঘৰত হট কেটলি এটা লৈ আনিছিল। ইয়াতে মানে তেখেতে সদায় বনাই, তেখেতে নিজে আদা দি চাহ বনাই খুৱাইছিল। তাৰ বাবে শান্তনু দাসকো ধন্যবাদ আমি দিছোঁ। গতিকে ধন্যবাদ দিব লগা বহুত প্ৰত্যেককে দিব লাগিব। তথাপি সৰু মানে মনত থকা দুটামানক মই এনেকৈ ক'লোঁ। এই এটা কথা হয়, এইটো মানে কিয় হয় ক'ব নোৱাৰোঁ। মানে এই প্ৰগ্ৰামটো চলি থাকোঁতেও অলপ ৰৈ গ'ল, আজিও ৰৈ গৈছে। মই মানে প্ৰণীতা বাইদেউ আৰু শ্যামলক মই ধন্যবাদ জনাইছোঁ মনত কৰি দিয়াৰ কাৰণে। সেইটো সঁচাই পাপ হ'ব মানে আমাৰ গোটেই প্ৰচাৰ প্ৰথমৰ পৰা শেষলৈ আজিলৈকে প্ৰচাৰৰ দায়িত্বত আমাৰ বিপুল মজুমদাৰ। আজিও তেওঁৰ নামটো কোৱা নহ'ল। তেখেতে যিখিনি কাম কৰিছে, গোটেই ৰেকৰ্ডিং কৰিছে, গোটেই প্ৰগ্ৰামৰ ৰেকৰ্ডিং কৰিছে দেই, সেইখিনি তেওঁৰ লগত আছে। ফটো চটো আছে, তেওঁৰ লগত আছে। কোনোবা কাৰোবাৰ কিবা বিচাৰিলে তেওঁৰ তাত পাব। বিশেষভাৱে তেওঁকো ধন্যবাদ জনাইছোঁ। ক্ষমা কৰিব, আগতো ৰৈ গৈছিল, আজিও ৰৈ গ'ল, নাজানো, ইচ্ছাকৃত নহয়। গতিকে সেইকাৰণে জনাইছোঁ। আৰু সেইকাৰণে মই জনাইছোঁ। আৰু মানে বিশেষকৈ মানে আমাৰ যিটো কোঅৰ্ডিনেশ্যন, মানে স্কুলৰ টিচাৰখিনি আৰু ছাত্ৰখিনি, প্ৰাক্তন ছাত্ৰ, বৰ্তমানৰ ছাত্ৰ, এইখিনিৰ কোঅৰ্ডিনেশ্যনৰ কাৰণে আমাৰ বিশেষকৈ আমি ক'ব লাগিব আমাৰ ৰিচিপশ্যন কমিটিৰ সভাপতি আমাৰ পৰাগ বৰঠাকুৰ ছাৰক।
আৰু তেখেতৰ লগত আমি বিৰাজ শৰ্মাৰ নামো আমি ক'ব লাগিব। গতিকে তেওঁলোক দুগৰাকীয়ে যেনেকৈ আমাক আগবঢ়াই দিছে, আমি সঁচাই কামৰূপ একাডেমীত প্ৰাক্তন ছাত্ৰ সন্মিলনখন দ্বিতীয় সমাৰোহ উদযাপন কৰিবলৈ সক্ষম হৈছোঁ। যদিও মানে কথাটো বাহিৰৰ, তথাপি কওঁ ইয়াৰ প্ৰথমবাৰ পাতোঁতেও আৰু এইবাৰ হোৱাৰ পাছতো গুৱাহাটীৰ বেলেগ স্কুলৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে কিন্তু আমাৰ কাৰ্যসূচীক শলাগ লৈছে, এইটো কিন্তু ক'ব লাগে। আৰু এটা ভিতৰুৱা এটা কম্পিটিশ্যন আছে, অঘোষিত কম্পিটিশ্যন, মই আগতেও কৈছোঁ অঘোষিত কম্পিটিশ্যন আছে, যে এই কম্পিটিশ্যন সদায় কলেজিয়েটৰ লগত চলে আৰু কলেজিয়েটৰ লগত আমাৰ আছে এতিয়াও। তেওঁলোকে আমাৰ কম্পিটিশ্যনে এইবাৰ তেওঁলোকে 150 বছৰীয়া পাতিব জানুৱাৰীত। আমাতকৈ তেওঁলোকে ভালকৈ কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে। প্ৰায় 250 ষ্টুডেণ্টে প্ৰাক্তন ছাত্ৰৰ এখন ৰিচিপশ্যন কমিটি বনাইছে। আশা কৰিছোঁ এখন ভাল হওক, কিন্তু আমাৰ কিন্তু 100 বছৰীয়া আমি পাতিব লাগিব। গতিকে আমি সকলোৱে লগ হৈ আমি 100 বছৰীয়া পাতিম। এতিয়াৰ পৰাই টঙালী বান্ধক ভালকৈ পাতিম। মানে অসমৰ এখন ভাল মানে এখন কামৰূপ একাডেমীৰ নিচিনা বিদ্যালয়ে আমি ভালকৈ যদি পাতিব পাৰোঁ আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু মানে আমাৰ যিসকল শিক্ষাগুৰু আছিল, যিসকল নোহোৱা হৈ গ'ল, তেওঁলোকৰ জীৱন বুৰঞ্জী কেনেকৈ আছিল সেইবিলাকক যদি আমি লিপিবদ্ধ কৰিব পাৰোঁ, সেই কথাটো আমি চিন্তা চৰ্চা কৰি আমাৰ প্ৰাক্তন ছাত্ৰ বহুতক আমি এতিয়া চিনি পাওঁ, বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা থকা, সংগীততে হওক, ক্ৰীড়াতে হওক বা সামাজিক ক্ষেত্ৰতে হওক, ৰাজনৈতিক ক্ষেত্ৰতে হওক, বহু ক্ষেত্ৰতে হওক আমি নাজানো। গতিকে সেইবিলাকক আমি চিনাক্তকৰণ কৰি সেই সমাৰোহৰ মেগাজিনতে হওক, বিভিন্ন ক্ষেত্ৰত আমি যদি এক্সিবিশ্যনো কৰিব পাৰোঁ, তেনেকুৱা এক্সিবিশ্যন কৰাটো দৰকাৰ। কাৰণ সোণালী জয়ন্তীত তেনেকুৱা এখন এক্সিবিশ্যন হৈছিল, তাতে বহুকেইগৰাকী প্ৰাক্তন ছাত্ৰ ছাত্ৰীক আমি দেখিছিলোঁ। সেই সময়ত ষ্টেণ্ড কৰা ছাত্ৰ ছাত্ৰীৰো ফটো লগোৱা হৈছিল, প্ৰাক্তন ছাত্ৰ বিশেষ পাৰদৰ্শিতা দেখুওৱা ছাত্ৰ ছাত্ৰীৰ প্ৰদৰ্শনী কৰা হৈছিল। গতিকে সেইকাৰণে কৈছোঁ, ৰাজনৈতিক পথাৰতো বহুত ব্যক্তি আছে। ৰাজনৈতিক পথাৰত আমি কেৱল দুজন মানুহৰ নামেই জানো, যে বিৰাজ শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মা। আমি মইদুল ইছলাম বৰাৰ কথা নাজানো, আমি নাজানো চিত্তৰঞ্জন পাটোৱাৰীৰ কথা নাজানো, আমি নাজানো মুনীন গৌতম দেৱৰ কথা নাজানো। এনেকুৱা বহু ব্যক্তি আছে। আমাৰ সামাজিক সংগঠনৰ যিটো দায়িত্ব লৈ থকা নেকিবুজ্জামান ডাঙৰীয়া, আমাৰ বৰদলৈ, কি বৰদলৈ আছিল পাহৰি গ'লোঁ মই নামটো, অৰূপ বৰদলৈ আদি এনেকৈ বহুত ব্যক্তি আছে। আমি সাংস্কৃতিক ক্ষেত্ৰত কথা ক'লোঁ, আৰু এগৰাকী ব্যক্তিৰ কথা কৈছিল, মানে খুব সম্ভৱ আমাৰ বলেণ্ডাহঁতৰ বয়সৰ বুলি কৈ আছে, কিন্তু সেই মানুহগৰাকী মই উলিয়াব নোৱাৰিলোঁ। সেই সময়ত বিচাৰিছিলোঁ আমাৰ যিখন এখন হিন্দী বোলছবি হিৰোৰ যিটো বাঁহী বাদক আছিল, আমাৰ অসমৰ একাডেমীৰ ছাত্ৰ বুলি কৈছিল, নৱগড়ত থকা বুলি, কিবা কাৰ্বি কিবা ৰংপি নে কিবা এনেকুৱা ধৰণৰ, উপেন ফাংচু। গতিকে নাজানো তেখেতৰ বস্তু লিপিবদ্ধ হোৱা নাই। গতিকে সেই কথাবিলাকো যদি আমি জনাওঁ যে হিৰো বোলছবি যিটো বাঁহী বজাইছিল উপেন ফাংচু, তেখেতৰ সেই গতিকে সেইবিলাক কথা আমি জনাওঁতে দৰকাৰ। তেতিয়া নতুন মানুহ আহিব, নতুন ছাত্ৰ ছাত্ৰীক আমি আকৰ্ষিত কৰিব লাগে। তেখেতে আমাৰ মানে আমাৰ নতুন ছাত্ৰ ছাত্ৰী অভিভাৱকসকলক আমি আকৰ্ষিত কৰিব লাগে এই বিদ্যালয়লৈ আনিবলৈ। হায়াৰ ছেকেণ্ডেৰী হৈ আছে, হায়াৰ ছেকেণ্ডেৰী আজি কিছুদিন পাছত মহাবিদ্যালয়ৰ পৰা হায়াৰ ছেকেণ্ডেৰী নোহোৱা হৈ যাব। হায়াৰ ছেকেণ্ডেৰী ইয়াতে বিদ্যালয়বিলাকত হ'ব। গতিকে এই বিদ্যালয়ত আমি কেনেকৈ আনিব পাৰোঁ সেই কথাটো ছাত্ৰ ছাত্ৰীসকলক নামভৰ্তি কৰাব, সেই কথাটো লক্ষ্য ৰখা উচিত। আৰু আমাৰ বিদ্যালয়ত বহু শিক্ষক মানে চাকৰি গ'ল, কিন্তু আমি নতুন শিক্ষকৰ পদ এতিয়াও সৃষ্টি হোৱা নাই। তাৰ কাৰণে আমি আমাৰ সভাপতি মহোদয়ৰ নেতৃত্বত আমি মানে মুখ্যমন্ত্ৰীক লগ কৰিছিলোঁ, তেখেতক কৈছিলোঁ আমি পৰৱৰ্তী দিনত আমি কৰিব লাগিব। এইখিনি কথাই ক'লোঁ। তাকে কৈ মোৰ হিচাপ দাখিল, প্ৰতিবেদন দাখিল এইখিনি মই ইয়াতে সামৰিছোঁ। মাননীয় সভাপতি, উপস্থিত আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী নাইছিল, প্ৰাক্তন ছাত্ৰী আৰু আমাৰ প্ৰাক্তন শিক্ষয়িত্ৰীবৃন্দসকল, মই প্ৰথমেই আমাৰ যি প্ৰতিবেদন, সেই প্ৰতিবেদনখন আমি যিবিলাকে কাম কৰি আছোঁ, আমি সেই প্ৰতিবেদনটো মানিছোঁৱেই। আমাৰ এই প্ৰতিবেদন যিহেতু সি প্ৰিন্সিয়ে কৈছে, ঠিক তেনেকৈ আমাৰ যিটো হিচাপ নিকাচত আমাৰ কেছ মেমো আছে, ইতিমধ্যে আমাৰ চব হৈ গৈছে। আমাৰ গতিকে এইটো সৰ্বসন্মতিক্ৰমে আমি গৃহীত হৈছে। এতিয়া হৈছে নতুন কমিটি গঠন হ'ব
আৰু নতুন কমিটি যেতিয়া গঠন হ'ব তেতিয়া এটা টাৰ্ম থাকিব লাগিব নহয় আমি ইমান দিনলৈ আমি নতুন কমিটি থাকিব আমি যোৱা 13 চনত পৰা আমি আৰম্ভ কৰিছিলোঁ সংবিধান আছে 13 চনৰ পৰা আমি আৰম্ভ কৰিছিলোঁ আৰু এতিয়া মোটামুটি 10 বছৰৰ বেছি হৈ গ'ল গতিকে বিশেষ কাৰণত হ'ল বিভিন্ন কৰোণা হ'ল অন্য হ'ল কিবা কিবি হ'ল গতিকে আমি যিসকলে উপস্থিত থাকোঁ যিসকলে নতুন কমিটিত সদস্য হ'ব তেওঁলোকে কিন্তু সদস্য হোৱালৈকে যিসকল কমিটি মই ভাবোঁ যে সকলোকে আমি সদস্য কৰি ল'ব লাগে আজি যি উপস্থিত আছোঁ তেওঁলোকে সকলোৱে স্কুলৰ প্ৰাক্তন ছাত্ৰৰ সমাৰোহ যিটো অনুষ্ঠিত হৈ গ'ল আৰু স্কুলখনৰ উন্নতিৰ কাৰণে সকলোৱে যিহেতু উদ্যোগ লৈছে আৰু উদ্যোগ ল'ব বুলি আমি আশা কৰিছোঁ গতিকে আজি উপস্থিত থকা আমি সকলোকে আমি সদস্য কৰিব লাগে লগতে আমি কিন্তু যিসকলে উপস্থিত থাকিব পৰা নাই তেওঁলোকক কিন্তু আমি বিভিন্ন কাৰণৰ কথা বতৰাৰ মাজেৰেও তেওঁলোকক আনিবলৈ আমি চেষ্টা কৰিব লাগিব আৰু যিসকল আজি সম্পাদক হ'ব সভাপতি হ'ব তেওঁলোকক কিন্তু আমি যেনেকুৱা ধৰক কিবা কাৰণত আমি 10 বছৰ গ'ল যাতে 10 বছৰ নাযায় আমাৰ যি টাৰ্ম থাকে সেই টাৰ্মৰ মাজতে যদি শেষ হয় গতিকে তাৰ কাৰণে আমাক সকলোৱে যিবিলাক নেতৃত্বত থাকিব আমি ধৰি থাকিব লাগিব যে মিটিংখন পাতক গতিকে সেইখিনিয়ে মোৰ ক'ব লগা যে তেতিয়াহে আমাৰ মানে এতিয়া ধৰক বহুতে ধৰক আজি উপস্থিত থাকিব পৰা নাই আজি যিহেতু বিভিন্ন কাৰণত সামাজিক কাম কাজ তেওঁলোকে বহুতে জড়িত হৈ আছে বহুতে পৰা নাই কিন্তু মই ভাবোঁ যে কামৰূপ একাডেমী স্কুলৰ যিহেতু আমি উন্নতি বিচাৰিছোঁ আৰু সকলোৱে অন্য কাম কৰাৰ লগতে এই কামখিনিতো আমি সকলোকে অংশগ্ৰহণ কৰিব লাগে আৰু লগতে ইতিমধ্যে কৈছে প্ৰিন্সে যে আমাৰ 1930 চনত আমাৰ একাডেমী জন্ম হৈছে আৰু মাত্ৰ 6 বছৰ পিছতে আমি 100 বছৰীয়া জয়ন্তী পালন কৰিম আৰু 100 বছৰীয়া জয়ন্তী পালন কৰাৰ ক্ষেত্ৰত স্কুলৰ শিক্ষকসকল SMDCৰ সদস্য তথা আমি প্ৰাক্তন ছাত্ৰসকলেও আমি সহায় সহযোগ আমি নিশ্চয় কৰিব লাগিব আৰু কলেজৰ কথা আমি ইতিমধ্যে কৈছে যে আমাৰ নিজৰ ভিতৰত অলপ মাজে মাজে এনেকুৱা হয় ভাবি যে আমি খেলাৰ ক্ষেত্ৰতো কলেজত পৰিলে আমি আমাৰ প্ৰতিদ্বন্দ্বী হিচাপে লৈছিলোঁ ঠিক তেনেকুৱা সামাজিক মাধ্যমতো আমি নকলেও আমি প্ৰতিদ্বন্দ্বী হিচাপে লৈ আমি কাম কৰিম আমাৰ বিভিন্ন ধৰণৰ সোৰ্স আছে খেলাৰ ক্ষেত্ৰতে হ'ব সাংস্কৃতিক ক্ষেত্ৰতে হওক গতিকে এই সকলো ব্যৱহাৰ কৰি যে আমাৰ 100 বছৰীয়া জয়ন্তী আমি পালন কৰিম এই আশা ৰাখি মোৰ বক্তব্য ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ নমস্কাৰ মই ৰাজভৰি কৌশিক আজি সন্মানীয় সভাপতি মহোদয় তাকে ডাঙৰ ক'ব লাগিব আমাৰ যিটো ছাত্ৰ সন্মিলন হৈ গ'ল সফলভাৱে আমি উদযাপন কৰিলোঁ তাৰ বাবে আমাৰ সম্পাদকদ্বয় আয়োজক আৰু সন্মিলন আৰু সভাপতিদ্বয় আমি ধন্যবাদ জনাইছোঁ আৰু সম্পাদকীয় প্ৰতিবেদনত আমি প্ৰিন্স ফাইজুলৰ যি প্ৰতিবেদন পালোঁ শুনিলোঁ সম্পাদক প্ৰতিবেদনত আমাৰ ক'বলৈ একো নাই কিন্তু আমাৰ অলপ দুখ থাকি গ'ল আমাৰ সম্পাদক সমিতিয়ে কি দুখ কৰিলে যে আমাৰ এবাৰ উল্লেখ নকৰিলে সম্পাদক সমিতি যিখনৰ ওপৰত বক্তব্য দিলে তাত আমাৰ সভাপতি বহিয়ে আছে আগত আমাৰ আমাক এতিয়া আমাৰ সেই বস্তুটো নাই বুজিছোঁ আমাৰ আমি শুনা নাই আমাৰ শুনা নাই আমাৰ তাৰমানে কি নহ'ল বাৰু হ'ব নাই সম্পাদকৰ মুখেৰে শুনিলে ভাল লাগে কথা সেইটো একো নাই সেইটো বাৰু একো নাই আমি একো নধৰোঁ আৰু কথা হৈছে তাৰমানে কি হৈছে ইয়াত হিচাপটো ঠিকে আছে বাৰু ক'বলৈ নাই কিন্তু যিটো এটা DTP হিচাপ দেখাইছে তাত 20,000 টকাৰ তাৰ আমি 15,000 পাইছোঁ 5,000 পাবলৈ বাকী আছে ইয়াত 20,000 শ্ব' হৈছে 5,000 পাবলৈ বাকী আছে এই ৰাজীৱৰ কৈছোঁ সেইটো এইটো মানে সেই বস্তুটো মই সেইকাৰণে বস্তু এটা চকুত পৰিছে আৰু ঠিক আছে আৰু এটা কথা মই সুধিব বিচাৰিছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আমি তেওঁক কিয় আনিব নোৱাৰিলোঁ তাৰ বিশ্লেষণ কিয় নহ'লে আমি কিয় আনিব নোৱাৰিলোঁ তাৰ আমাৰ কাৰণটো কি সেই বিষয়টো আমাক জানিবলৈ ভাল সেইটো কথা শ্ৰদ্ধাৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সভাপতি মহোদয় সম্পাদক মহোদয় ইয়াত উপস্থিত থকা বিৰাজ দা নেকিব দা আৰু আমাৰ প্ৰাক্তন অধ্যক্ষদ্বয় CB ৰায় ছাৰ গীতাৰাণী বাইদেউ শ্ৰদ্ধাৰ
প্ৰাক্তন ছাত্ৰ তথা আমাৰ গৌৰৱ মেয়ৰ ডাঙৰীয়া, প্ৰণীতা বাইদেউ, শ্যামল ভট্টাচাৰ্য ডাঙৰীয়া আৰু উপস্থিত থকা প্ৰাক্তন ছাত্ৰৰ সন্মিলনৰ সদস্যবৃন্দ আৰু শিক্ষয়িত্ৰী নাই আহি গৈছে, শিক্ষক শিক্ষয়িত্ৰী আমাৰ সহযোগ কৰিছিল আৰু প্ৰাক্তন ছাত্ৰী এগৰাকীয়ে আছে। সকলোকে মই এই চেগতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাৰ 14-15 অক্টোবৰত 2023 আমাৰ দ্বিতীয় প্ৰাক্তন সমাৰোহখন অনুষ্ঠিত হৈছিল। তাত সকলোৰে সহযোগত আমি সুকলমে পালন কৰিলোঁ, খুব ভাল লাগিছিল। আৰু মোক অভ্যৰ্থনা সমিতিৰ সভাপতিৰ দায়িত্ব দিছিলে। মই কিমানখিনি কি সহায় কৰিব পাৰিছোঁ নোৱাৰিছোঁ সেইটো ডাঙৰ কথা নহয়, কিন্তু মই চেষ্টা কৰিছিলোঁ শিক্ষক শিক্ষয়িত্ৰীসকলক মই এই প্ৰাক্তন ছাত্ৰসকলৰ লগত এটা সহযোগ কৰাই আমি বিভিন্ন অনুষ্ঠান পাতিছিলোঁ, য'ত মই নিজেও আমি ৰন্ধন কি বুলি কয় কম্পিটিশ্যন সেইটো আমি পাতিছিলোঁ, খুব ভাল লাগিছিলে। গতিকে এনেকুৱা অনুষ্ঠানৰ দ্বাৰা আমাৰ বৰ্তমান ছাত্ৰ ছাত্ৰীসকলো বহুত উপকৃত হৈছিলে। তেওঁলোকৰ আগৰ আমাৰ ছাত্ৰৰ মানসিকতা, মই আগতো এইটো কথা চিন্তা কৰিছোঁ, আগৰ ছাত্ৰী বহুত পিছত হৈছে, ছাত্ৰসকলৰ মানসিকতা আৰু বৰ্তমান ছাত্ৰীও আছে, ছাত্ৰ ছাত্ৰীৰ মানসিকতা, সেই মানসিকতাটো আমি অলপ অধ্যয়ন কৰিবলগীয়াৰ প্ৰয়োজন বোধ কৰোঁ। কাৰণ আজিকালি ছাত্ৰ ছাত্ৰীসকলৰ যিটো মানসিকতা আৰু আগৰ ছাত্ৰসকলৰ বা ছাত্ৰীসকলৰ যিটো মানসিকতা বহুত পাৰ্থক্য। আগৰ ছাত্ৰসকলে স্কুলখনক অন্তৰত স্থান দিছিলে, কিন্তু আজিকালি ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত দেখা যায় যে আমি স্কুলত আহিছোঁ, ক্লাছ কৰিছোঁ, গৈছোঁ, তেনেকুৱা ধৰণৰ। গতিকে সেইটো আমি প্ৰাক্তন ছাত্ৰৰ উদ্যোগতে আৰু শিক্ষক শিক্ষয়িত্ৰীৰ সহযোগত আমি সেইটো আগবঢ়াই নিব লাগিব। অকল পঢ়াটোৰ লগতে আমি আজিয়ে ধৰক ইমান এখন সাধাৰণ সভা, আমি যিমান আশা কৰিছিলোঁ তিমান প্ৰাক্তন ছাত্ৰই হওক বা বৰ্তমান ছাত্ৰ ছাত্ৰীৰ কথাও আহিল, সেইখিনি আমি ইয়াত আমি উপস্থিত কৰাব নোৱাৰিলোঁ, সেইটো আমাৰ এটা মোৰ ভাৱ হৈছে। গতিকে আগন্তুক দিনত আমাৰ সম্পাদক মহোদয়ে কৈছে যে আমি আগন্তুক দিনত আমি 100 বছৰীয়া উদযাপন কৰিম, খুব ভাল লাগিব। গতিকে আমি মাজে মাজে আমি যিসকল আমি আৰু এনেকুৱা এটা কথাও চিন্তা কৰিছিলোঁ, আমাৰ শিক্ষকৰ অভাৱ, যিহেতু শিক্ষকৰ অভাৱ, বিভিন্ন ছাবজেক্টৰ আমাৰ প্ৰাক্তন ছাত্ৰসকলো আমাৰ অগাধ পাণ্ডিত্য থকা আছে বা ছাবজেক্টৰ দখল থকা আছে। তেখেতসকলে যদি আমাক লগত যোগাযোগ কৰি তেনেকুৱা বিদ্যালয়ত 2-এটা ক্লাছো কৰি দিয়ে, সেইটো মোৰ অনুৰোধ, দাবী নহয়, তেতিয়া আমি এনেকুৱা এটা ক্লাছ আমাৰ আগৰো হৈছে, যতীন শৰ্মা দাই এটা কৰি দিলে, বা ফিজিক্সৰ তেনেকৈ আমাৰ এতিয়া ফিজিক্স, কেমেষ্ট্ৰি, পলিটিকেল ছায়েন্স আৰু অসমীয়াৰো অভাৱ। গতিকে তেনেকুৱা ধৰণৰ কিছুমান আমাৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা উদ্যোগ ল'লে, আগতেও বহুতখিনি লৈছে, আমাৰ প্ৰতিবেদনত পাঠ কৰিছে 14 চনৰ পৰা আমাৰ বিভিন্ন দিশত আমাৰ প্ৰাক্তন ছাত্ৰৰ সহযোগত আমি আগবাঢ়ি গৈ আছোঁ। আৰু ভৱিষ্যতলৈও আমি আশা কৰিছোঁ সকলোৰে সহযোগিতাত আমি বিদ্যালয়খন আৰু ঐতিহ্যমণ্ডিত, যি আগৰ আমি যিটো ঐতিহ্যমণ্ডিত কামৰূপ একাডেমি বুলি, সেইটো আৰু উজ্বলাই উঠি অসমৰ ভিতৰত এখন লেখত ল'বলগীয়া, যেনেকৈ আজি আমাৰ কম্পিটিশ্যনৰ কথা এটা কৈ আছে, আৰু কলেজিয়েটৰ লগত আমি সেই উদ্যমৰে আমি আগন্তুক দিনত কামৰূপ একাডেমিখন আগবঢ়াই নিয়াৰ কাৰণে প্ৰাক্তন ছাত্ৰ, শিক্ষক, প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰী সকলোকে মই এই মঞ্চৰ পৰাই আহ্বান জনালোঁ। আপোনালোকৰ সহায় সহযোগত নিশ্চয় আমাৰ বিদ্যালয়খন আৰু উন্নতিৰ জখলাত আগবাঢ়ি যাব। ধন্যবাদ। আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ। সম্বোধনতো সময় নষ্ট নকৰোঁ, মাত্ৰ দুটা কথা ক'বলৈ বিচাৰিছোঁ। প্ৰথমটো হৈছে যে আমাৰ যি অনুষ্ঠানেই নহওক, প্ৰত্যেকতে আমাৰ চিন হিচাপে থাকি যায় ভিডিঅ' বা ছবিসমূহ থাকে, আৰু লগত লিখিতভাৱে যিখন থাকে।
যিহেতু অস্বত্থখন আমি বহুত আশাৰে ওলাইছিলোঁ আৰু তাত মোক আপোনালোকে সভাপতি হিচাপে দিছিলে আমি কাম বহুতখিনি আগবঢ়াৰ পিছত শেষৰ পৰ্যায়তো মনে বিচৰা ধৰণৰ নাপালোঁ আচলতে মই প্ৰিন্সহঁতক তেতিয়াই কৈছিলোঁ যে আমাৰ সভাখন অলপ সোনকালেই হ'ব লাগে এমাহ পিছত বাৰু নহ'লগৈ বহুত পিছতেই হ'ল কিন্তু আজি আচলতে মই ক'ব বিচৰা নাছিলোঁ কিন্তু মই এইকাৰণেই ক'লোঁ যিহেতু আমাৰ 100 বছৰ হ'বলৈ গৈ আছে আৰু আশা কৰিছোঁ আমাৰ যিখন স্মৃতি গ্ৰন্থ সেইখনৰ ওপৰত যদি বিশেষভাৱে গুৰুত্ব দিয়া হয় কাৰণ মনে বিচাৰটো আমি যিটো এটা প্লেন কৰিছিলোঁ মোৰ চাগে কাগজেই ওলাব এতিয়াও যেনেকুৱা ধৰণৰ কৰিছিলোঁ ঠিক তেনেকুৱা শেষ পৰ্যায়ত নাপালোঁগৈ গতিকে মই বিতৰ্কলৈও যাব বিচৰা নাই বা সেইটো চৰ্বিতৰ্পণো কৰিবলৈ বিচৰা নাই কিন্তু আশা ৰাখিছোঁ আমাৰ ভৱিষ্যতত যাতে আৰু যিহেতু আমাৰ প্ৰাক্তন ছাত্ৰসকলক দেখিছোঁ যে তেওঁলোকৰ ছাত্ৰ ছাত্ৰী সকলোকে কৈছোঁ বিশেষকৈ মই ছাত্ৰৰ পৰা পাইছোঁ যিহেতু দেখিছোঁ যে তেওঁলোকৰ কিন্তু হেঁপাহ বহুত আছে আৰু এনেকুৱাও মানে এতিয়াও মোৰ লগত বহুতৰে যোগাযোগ আছে কাৰণে ক'ব পাৰিছোঁ যে বহুতৰে মানে খুব কিছুমানো আছে যে এনেকুৱা কৰিব বিচাৰোঁ তেনেকুৱা কৰিব বিচাৰোঁ আৰু এগৰাকী শিক্ষয়িত্ৰী মই যোৱা বছৰ ৰিটায়াৰ হৈছোঁ শিক্ষয়িত্ৰী হিচাপে কিন্তু মই সেইটো কথাকে কওঁ যে তোমালোকে সেই কথাটো কোৱাতকৈ নিজে আগবাঢ়ি আহা কাৰণ ক'বলৈ বহুত সহজ এইটো ভুল হ'ল সেইটো ভুল হ'ল তাতকৈ যদি আমি নিজে আগবাঢ়ি সেই কামবোৰ কৰোঁ আৰু যিহেতু 100 বছৰলৈ আৰু 6 বছৰ বাকী আছে মাজত এই প্ৰাক্তন ছাত্ৰ সন্মিলন যাতে আকৌ 2বাৰ 3বাৰ হৈ সুন্দৰকৈ এটা মানে ব্যৱস্থা এটা কৰা হয় প্ৰস্তুতি চলোৱা হয় আৰু আমাৰ যি ছাত্ৰৰ সংখ্যা কমিল আজি প্ৰাক্তন ছাত্ৰ ছাত্ৰী বা বৰ্তমানৰ শিক্ষকো নাই অকল মানে আমাৰ ভাইচ প্ৰিন্সিপালহে আছে গতিকে মানে তেনেকুৱা এটা পৰিৱেশ যাতে নহয় আমি পাইছোঁ প্লেটিনাম জুবিলি হৈছিলে 2006ত কিন্তু এতিয়া দাদাৰ পৰাও বিচাৰোঁ মানে বিৰাজদাৰ পৰা বিচাৰোঁ যে 25 বছৰৰ যিখন মানে মেগাজিন 50 বছৰৰ মেগাজিনখন পাইছোঁ গতিকে তেনেকুৱা ধৰণৰ সেই স্মৃতিগ্ৰন্থ যদি আমি পাওঁ আমি বহুতখিনি তথ্য পাম আৰু মনে প্ৰাণে আশা কৰিছোঁ যাৰ হাতত দায়িত্ব পৰিব তেওঁলোকে যাতে দায়িত্ব নপৰিলেও এনেকুৱা নহয় যে মোৰ নামটো আছে কাৰণে মই কৰিব লাগিব তেনেকুৱা কথা নহয় সকলোৱে যাতে সহায় সহযোগিতা আগবঢ়ায় আৰু যাতে আমাৰ সাংস্কৃতিক অনুষ্ঠানেই হওক সাহিত্যৰ ক্ষেত্ৰতেই হওক ক্ৰীড়াৰ ক্ষেত্ৰতেই হওক সদায় আগবঢ়া আৰু আমাৰখন যিহেতু কানিংহাম চাৰ্কুলাৰৰ বিৰুদ্ধে হৈছিলে জাতীয়তাবাদী ভাৱধাৰাৰ ওপৰত প্ৰতিষ্ঠিত গতিকে সেইটো যাতে সকলো ক্ষেত্ৰতে প্ৰমাণ হয় কটন কলেজতে সেইদিনাখনে আমি আচলতে সেই সভাখনতে পাইছিলোঁ মানে মনোজ শইকীয়াই কৈছিলে নহয় প্ৰিন্স গতিকে মানে কিমান সুন্দৰকৈ হ'ব তেতিয়া আমাৰ আচলতে বেয়া লাগিছিলে কিয় হ'ব কামৰূপ একাডেমি সদায় ভাল কৰি আছে আৰু সদায় ভাল কৰিব এই 100 বছৰ যাতে এটা সঁচাকৈ খুব সুন্দৰ অনুষ্ঠান হয় তাৰ বাবে সকলোৰে ওচৰত মানে অনুৰোধ জনাইছোঁ সকলোৱে যাতে মনে প্ৰাণে মানে প্ৰেক্টিকেলি ব্যৱহাৰিক দিশত যাতে আগবাঢ়ি পেলাই আমাৰ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰে এইখিনি মোক ধন্যবাদ নমস্কাৰ ল'ব মোৰ শিক্ষাগুৰুসকলক আৰু অগ্ৰজ আমাৰ যি মঞ্চত উপবিষ্ট আছে আৰু আমাৰ দৰ্শকৰ মাজত উপস্থিত আছে তেখেতসকলক মোৰ সেৱা জনাইছোঁ আৰু বন্ধুসকলক শ্ৰদ্ধা জনাই মই ইয়াত আচলতে ধন্যবাদসূচক কথা এটা ক'ব আহিছোঁ লগতে আগন্তুক দিনত প্ৰগ্ৰামটো কেনেকুৱা ধৰণৰকৈ আমি প্লেনিং কৰিম যাতে ভাল হয় তাৰ কাৰণে দুআষাৰ বক্তব্য ৰাখিম 1 মিনিট সময়ত প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ যি সমিতি আছিলে বা যিসকল লোকে লগ লাগি আমি যোৱা কাৰ্যসূচী দুটা কৰিলোঁ প্ৰথম কাৰ্যসূচীত মই যোগদান কৰিব পৰা নাছিলোঁ তো যিটো আমি অক্টোবৰ মাহত কৰিলোঁ খুব সুন্দৰভাৱে কাৰ্যসূচীটো হ'ল কিন্তু তাত কিছুমান কথা অকণমান চকুত পৰা বিধৰ হৈছিলে যিটো আমি হোৱাটো নিবিচাৰোঁ আৰু আগন্তুক দিনত সেইবিলাক ভুল আমি শুধৰাব লাগিব মই এটাই উদাহৰণ দিব বিচাৰিছোঁ আমাৰ সাংস্কৃতিক সন্ধিয়াৰ সামৰণি অনুষ্ঠানত অসম সংগীতটো ভুলকৈ পৰিৱেশন কৰা এইটো মোৰ চকুত লগা বিষয় আপোনালোকে যদি আপোনালোকে ভিডিঅ' আছে ভিডিঅ'টোত চাই ল'ব ঘোষকে ভুলকৈ পৰিৱেশন কৰাটো মই কোনো কাৰণত মোৰ ব্যক্তিগতভাৱে মই একচেপ্ট নকৰোঁ যিহেতু আমি অসমীয়া হয় আৰু সেই কথাটোতে মোৰ সিদিনাখন অকণমান তৰ্ক বিতৰ্কও হৈছে কথাখিনি মই আগবঢ়াইছোঁ মোৰ মনৰ ক্ষোভখিনি আগবঢ়াইছিলোঁ তাত যদি মোৰ ভুল হৈছে ক্ষমা কৰিব গতিকে আগন্তুক দিনত এনেকুৱা ধৰণৰ কাৰ্যসূচীত এটা বৃহৎ কাৰ্যসূচীত যিসকল ব্যক্তিয়ে আঁত ধৰিব মঞ্চত সেইসকল ব্যক্তি প্ৰশিক্ষণ লৈ হওক ৰিহাৰ্চেল কৰি হওক বা নজনা কথাটো জানি হওক মঞ্চত যাতে পৰিৱেশবিলাক সৃষ্টি কৰাত আগুৱাই যায় মোৰ ফালৰ পৰা এইটোৱে অনুৰোধ কিয়নো আমি আগন্তুক দিনত আৰু বহুত ভাল কাৰ্যসূচী কামৰূপ একাডেমীৰ হৈ কৰিব বিচাৰিছোঁ ধন্যবাদ আমাৰ কিশোৰ ৰাজবংশী যিখিনি কথা ক'লে
হয়, আমাৰ শেষৰ দিনাখন ষ্টেজত মঞ্চত আমি সামৰণি হিচাপে অসম সংগীতটো পৰিৱেশন কৰা হৈছিল। অসম সংগীতটো পৰিৱেশন কৰোঁতে জাতীয় সংগীতটো পৰিৱেশন কৰা হৈছিল। পৰিৱেশন কৰোঁতে আমি গোটেইখিনি আছিলোঁ, তেওঁলোকৰ গোটেই বেটছটোৱে আছিল। তেওঁলোকে তাৰমানে একচুৱেলি সংগীতৰ অনুষ্ঠান এটা পৰিৱেশন কৰাৰ কথা আছিল, কিন্তু সেই সময়তে আমাৰ যিগৰাকী ঘোষক, মই নাম নকওঁ এতিয়া, ঘোষকগৰাকীয়ে মানে পটককৈ অসম সংগীতটো গাই দিলে। অসম সংগীতটো গালে, জাতীয় সংগীতটো গালে, মোৰ আপোনাৰ দেশ গালে। ময়ো আছোঁ ষ্টেজত, অসম সংগীত গোৱাৰ লগে লগে মোকো মাতিলে, ময়ো গ'লোঁ। আমি প্ৰায় 6-7 গৰাকী ওপৰত আছিলোঁ, গালোঁ। গাওঁতে তেখেতে তলৰ লাইন এটা ওপৰত লৈ আহি গাই দিলে গোটেই, যিটো আৰু ৰিপিট হৈ গ'ল। গতিকে এটা আৰু গোটেই কথাটো হ'ল ৰেকৰ্ডিং হৈ আছিল গোটেই কথাটো, আৰু বহুতে মোবাইলত ৰেকৰ্ডিং কৰিছে, কৰিছিল। গতিকে সেই কথাটো এটা খুব পৰিকৰ প্ৰতিবাদটো, এই তাৰ তৎক্ষণিক প্ৰতিবাদ হিচাপে কিশোৰৰ বেটছটো মানে 87 বেটছটোৱে কৰিলে। গতিকে সেইটো কথা ঘোষকগৰাকীয়ে সেই সময়ত ভুল হোৱা বুলি স্বীকাৰ কৰিছে। তেখেতে আধাতে সমাপ্ত কৰিলে। গতিকে সেইখিনি কথা হয়তো সেই সময়ত আপোনালোকেও গম নাপায়। গতিকে সেইকাৰণে সেই কথাটো আজি যিটো উলিয়ালে, কথাটো মই চবৰে সকলোকে জনোৱাৰ কাৰণে ক'লোঁ। আৰু যিহেতু মানে আমি যিহেতু অৰ্গেনাইজ কৰিছিলোঁ আমাৰ মানে কামৰূপ একাডেমী প্ৰাক্তন ছাত্ৰ সন্মিলন আৰু ৰেজিষ্ট্ৰেশ্যন কমিটি কামৰূপ একাডেমী যি আছিলোঁ, আমি গোটেইখিনি হৈ মই আপোনালোকৰ ক্ষমা বিচাৰিছোঁ। ভৱিষ্যতে যাতে এনেকুৱা নহয়, আৰু আমি এইটো কথাত নাই, মই সেই কথাটো ক'লোঁ যাতে ভৱিষ্যতে নহয়, আমি সকলোৱে মন দিয়াটো উচিত। আৰু মানে এনেকুৱা ধৰণৰ ঘটনা, অসম সংগীতটো বিশেষকৈ জাতীয় সংগীতটো, অসমৰ জাতীয় সংগীতটো পৰিৱেশন কৰোঁতে বহুতে ভুল কৰে, আমি দেখিছোঁ বহুতে ভুল কৰা হৈছে। কিয় হৈছে সেইটো কথাটো মানে হয়। গতিকে এইকাৰণে ভৱিষ্যতে যাতে নহয় এই কথাটো নজৰ সভাপতি ডাঙৰীয়া, আজি এই মঞ্চত উপস্থিত থকা আমাৰ প্ৰাক্তন ছাত্ৰ বিশিষ্ট ব্যক্তিসকল, আমাৰ প্ৰাক্তন ছাত্ৰ, আজি আমাৰ সৌভাগ্য যে গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়া প্ৰমুখ্যে আজি উপস্থিত আমাৰ ছাত্ৰ বন্ধুসকল। ইতিমধ্যে গোটেই যিখন আমাৰ কাৰ্যসূচী ইতিমধ্যে হৈ গৈছিল, আমাৰ শতবাৰ্ষিক সমাৰোহীখন হৈ গৈছিল। মই নিজেও অংশগ্ৰহণ কৰিছিলোঁ, আৰু এই ছবেনিয়াখন মই নিজেই উন্মোচন কৰিছোঁ। যি নহওক, মই যোৱাৰ পৰা অকণমান ইনভল্ভ হৈছোঁ। আগে পিছে আমি মানে অলপ সামাজিক কামত বাহিৰত ব্যস্ত থকা হোৱাতে, আৰু চৰকাৰী হওক বেচৰকাৰী হওক বহু দায়িত্বত থকাৰ কাৰণে মই কিছু ব্যস্ততাৰ মাজত থকাৰ কাৰণে সম্পূৰ্ণভাৱে মই সহযোগ কৰিব পৰা নাছিলোঁ। আজি যিটো সমাৰোহ হৈ গ'ল, এই সমাৰোহটো ইমান সফলতাৰে হ'ল। প্ৰতিটো ক'ৰবাত সৰু সুৰা, ইমান ডাঙৰ সমাৰোহ দুই এটা সৰু সুৰা ভুল থাকিব পাৰে, সেইটো ডাঙৰ কথা নহয়। কিন্তু যিহেতু এটা সন্মুখত লক্ষ্য ৰখা হৈছে যে আমাৰ 100 বছৰীয়া, সেইটো আমাৰ মূল বিষয়বস্তু হ'ব লাগে। এই কাৰ্যসূচী চলি থাকিব, কিন্তু 100 বছৰীয়াটো মোৰ আত্মবিশ্বাস আছে, যেনেধৰণে আজি কৰ্মকৰ্তাসকলে কাম কৰি আছে, আজিকালি নতুন কাৰ্যনিৰ্বাহক কমিটি হ'ব। এই কাৰ্যনিৰ্বাহক কমিটিখন আৰু এখন সাধাৰণ কমিটি, সাধাৰণ যিসকল সদস্য আছে তেওঁলোকক লৈ হওক, কাৰ্যনিৰ্বাহকে কামখিনি কৰাৰ পিছত যদি কিবা দৰকাৰ হয়, প্ৰয়োজন হয়, ইমাৰ্জেঞ্চি, যে আমাৰ সভাখন পিছুৱাব লাগে বা এই কাৰ্যনিৰ্বাহৰ টাইম কমপ্লিট হোৱা নাই, তাৰ আগে কিন্তু কাৰ্যনিৰ্বাহকে সাধাৰণ সভাৰ জৰিয়তে এই সিদ্ধান্তটো লোৱাৰ প্ৰয়োজন আছে, যিটো সাধাৰণতে হয়। যে আজি তেওঁলোকে এবছৰ টাইম দিয়া হৈছে, কিন্তু 1.5 বছৰ কিয় পাতিব পৰা নাই, সেই বাকী 6 মাহ তেওঁলোকে এক্সটেণ্ড কৰিবৰ কাৰণে সাধাৰণ সভাৰ জৰিয়তে এক্সটেণ্ড কৰে। ঠিক তেনেকৈ ধৰণে মই ভাবোঁ যে মোৰ বিশ্বাস আছে যে আমাৰ আগন্তুক দিনত আৰু এক্টিভ হ'ব। আৰু যেনেকৈ টেলিফোন 2-4টা পাই থাকোঁ যে মানে মিটিঙত অহাৰ ক্ষেত্ৰত, অমুকৰ অহাৰ ক্ষেত্ৰত, এনেকুৱা অলপ আমাৰ সাধাৰণ সম্পাদক ক্ৰমিকে 2-4জনৰ প্ৰয়োজন হ'ব, আপোনালোকে মানুহ কণ্টেক্ট কৰি ৰাখিব। এতিয়া কাৰণ আমাৰো বয়স হ'ল, আমি অসুস্থ হৈ পৰিলোঁ। আমাৰ আগৰবিলাকতো আজি অৱশ্যে এখেতে ডেকা ল'ৰাৰ দৰে আছে, আমাতকৈ বহুত আগৰ, কিন্তু আমাৰ নিচিনা মানুহ বহুত মৃত্যু হ'ল।
বহুত ইতিমধ্যে ঘৰত বহি গ'ল। গতিকে আপোনালোকে অলপমান যোগাযোগ ৰাখিলে মোৰ আত্মবিশ্বাস আছে আগন্তুক দিনত আমি আৰু সফলতাৰে আগবাঢ়ি যাব পাৰিম। মই নকওঁ প্ৰতিবেদনখন সম্পূৰ্ণ বৰ ধুনীয়া প্ৰতিবেদন, হিচাপত্ৰ সম্পূৰ্ণ শুদ্ধ হিচাপ আপুনি দেখি পাইছোঁ। তাৰ কাৰণে আমাৰ এই কমিটিখনক যিখন পৰিচালনা কৰিছিল তেখেতসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক দিনত আমাৰ পিনৰ পৰা যিখিনি সহযোগ কৰিব লাগে সহযোগ নিশ্চয় থাকিব। মাননীয় সভাপতি মহোদয় আচলতে আজি শাৰীৰিকভাৱে মই অলপ অসুস্থ, সেইকাৰণে ভবা নাছিলোঁ ক'ম বুলি, কিন্তু আমাৰ ৰাজীৱে কথা এটা কোৱাৰ কাৰণে মই ক'ব লগা হ'ল। মঞ্চত উপবিষ্ট মাননীয় আমাৰ সন্মানীয় ব্যক্তিসকল, শিক্ষাগুৰুসকল, মাননীয় সভাপতি ডাঙৰীয়া, আপোনালোকে মোক দায়িত্ব দিছিল এইখন চলাই যোৱাৰ বাবে অভ্যৰ্থনা কমিটিত, আৰু মই আৰু বিৰাজ ইয়াৰে সম্পাদক আছিলোঁ। আমাৰ বৰঠাকুৰ ছাৰ আমাৰ সভাপতি আছিল। যিমানখিনি পৰা গৈছিল বিভিন্ন ধৰণে আমি এইটো সফল কৰাত আমি সহায় সহযোগিতা আগবঢ়াইছিলোঁ। আপোনালোকৰ পৰা যথেষ্ট পৰিমাণ আমি সহায় পাইছিলোঁ, বিভিন্নজনৰ পৰা আমি সহায় পাইছিলোঁ। তেওঁলোকৰ ওচৰত আমি সঁচা অৰ্থত কৃতজ্ঞ। আমি এনেকুৱা এটা সময়ত এই কাৰ্যসূচী পালন কৰিব পাৰিছিলোঁ যিটো সময়ত গুৱাহাটীৰ মেয়ৰ আমাৰ স্কুলৰ আছিল, অসমৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ স্কুলৰ আছিল। মেয়ৰ ডাঙৰীয়াৰ পৰা যথেষ্ট পৰিমাণে আমি সহায় পাইছোঁ, যিটো অলপ আগতে প্ৰিন্সে ক'লে। আমি মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত দুবাৰকৈ গৈছিলোঁ। তেওঁ আহিম বুলিও কৈছিল, বিভিন্ন ধৰণৰ সহায় সহযোগিতাৰ কথাও কৈছিল, কিন্তু সেই বিশেষ দিনটোত তেওঁ অসমৰ গুৱাহাটীৰ বাহিৰত থকাৰ বাবে তেওঁ উপস্থিত থাকিব নোৱাৰিলে। আমি তেওঁৰ লগত যোগাযোগ কৰিছিলোঁ, আৰু আমি আশা কৰিম যিটো 100 বছৰ আমি যিটো গৌৰকিম আমাৰ স্কুলে, সেই সময়খিনিত এই দুইটা বিশেষ প্ৰতিষ্ঠান, বিশেষ যাতে পদবীত আমাৰ দুইজন ব্যক্তি থাকে, আৰু আমি দুইজন ব্যক্তিৰ পৰা আহিব লগা দিনত আমি তেওঁলোকৰ 100 বছৰ গৰকা সময়খিনিত তেওঁলোকৰ পৰা আশা অনুৰূপ সহায় সহযোগিতা পাম। আৰু মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত আমি যথেষ্ট আশাবাদী, আমি গৌৰৱান্বিত তেওঁক লৈ। কাৰণ আমি কিজানি এটা প্ৰজন্ম, যিটো প্ৰজন্মই কামৰূপ একাডেমীৰ এজন ছাত্ৰ অসমৰ মুখ্যমন্ত্ৰী যে পোৱাৰ ক্ষেত্ৰত আমাৰ বাবে সঁচাকৈ ডাঙৰ সাফল্য। গতিকে 100 বছৰ গৌৰৱকে আমি ধুমধামেৰে আগবাঢ়িম। তেওঁ আহিব নোৱাৰাৰ কাৰণটো তেওঁৰ ব্যক্তিগত বা এটা ৰাজহুৱা মানুহ, তেওঁ ৰাজহুৱা ইনষ্টিটিউট, তেওঁৰ কথা ক'ব নোৱাৰি। তেওঁৰ স্কুলখনতকৈ সেই সময়ত সেই দিনটোত তেওঁৰ প্ৰাধান্য আন ক্ষেত্ৰত বেছি আছিল বোধহয়। আমি মাননীয় মেয়ৰ ডাঙৰীয়াৰ পৰা যিমানখিনি সহায় সহযোগিতা পালোঁ, আমি সঁচাকৈ কৃতজ্ঞ তেওঁৰ ওচৰত। এডভাৰটাইজিঙৰ পৰা আৰম্ভ কৰি গোটেইখিনি তেওঁ আমাক দিলে, আৰু 100 বছৰ গৰকা সময়খিনিত আমি এই দুইগৰাকী ব্যক্তি, আৰু আমি আশা কৰিম যাতে এই সময়ত আৰু যাতে ব্যক্তি আগুৱাই যায়, এনেকুৱা ধৰণৰ পদবীত থাকে, তেতিয়া আমি আৰু ভালকৈ পালন কৰিব পাৰোঁ, তাৰে আশা কৰিছোঁ। আৰু মই আপোনালোকৰ ওচৰত যিখিনি মোক দায়িত্ব দিলে, এই দায়িত্বখিনি পালন কৰি যোৱাত যদি কিবা ভুল ভ্ৰান্তি হৈছে, মই আশা কৰিম আপোনালোকে ক্ষমা কৰিব। ধন্যবাদ। সমাৰোহ অনুষ্ঠিত কৰিলোঁ, আৰু সমাৰোহখন মানে আমি দেখাত ভালে হৈছে বুলি আপোনালোকেও স্বীকাৰ কৰিছে। আমি ভালে পাতিবলৈ সক্ষম হ'লোঁ, আৰু সেইসমূহ পৰিচালনা কৰোঁতে যিসকলে আমাক সহায় সহযোগ কৰিলে তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এতিয়া আমাৰ ক'ত গণ্ডগোলটো হ'ল, কিয় আমাৰ চিঠিখন ছপাওঁতে পলম হৈছে? কিয় পলম হৈছে? এইকাৰণে পলম হৈছে, আমি চিঠিখন ছপাবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীৰ লগত যোগাযোগত ব্যস্ত আছোঁ, কিন্তু যোগাযোগ কৰিও আমি তেখেতৰ আমি সময়টো ল'ব। কিয় নোৱাৰোঁ? আমাৰ যেতিয়া এই সমিতিখন হ'ল, আমি সমাৰোহখন পতাৰ কাৰণে ঠিক হ'ল। অকণমান শুনিব নেকি? নুশুনে যদি নকওঁ, আৰু শুনে যদি নুশুনিলে নুশুনিব। আৰু যেতিয়া সমাৰোহখন পাতিবলৈ আমাৰ যোজা হ'ল, তাৰ আগতে আমি 25/2/2003 আমি 7জন মাননীয় মুখ্যমন্ত্ৰী তাত গৈছিলোঁ। লগত আমাৰ মেয়ৰ মহোদয় আছিল, আৰু মেয়ৰ মহোদয়ে মোক লৈ গৈছিল একেলগে। আৰু আমাৰ ভণ্টি আছিলে, ভণ্টি শ্যামল ভট্ট আছিলে, প্ৰিন্স আছিলে,
আমাৰ বিনয় আছিলে আৰু আমাৰ মেনেজিং কমিটিৰ প্ৰেচিডেণ্ট আছিলে। আমি গ'লোঁ, গৈ স্কুলৰ গোটেইখিনি কথা পাতিলোঁ। মানে স্কুলৰ এটা বিল্ডিং হ'ব, বিল্ডিঙত কি হ'ব কি নহ'ব গোটেইখিনি কথা পতা হ'ল। তেখেতে ক'লে গোটেই অসমত 500টা নে কিমান স্কুলত বিল্ডিং হ'ব, গোটেই কথা পাতিলোঁ। পাতিওঁতে তেতিয়া তেখেতক কোৱা হ'ল যে আমাৰ এলুমিনি ডেট এনেকৈ নিৰ্ধাৰণ কৰিম। তেতিয়া ক'লে আমাক কাৰোবাক তই কয়, মোক আপুনি কয়। এই তই কোৱাকেইটা কৈছে তহঁতে চিন্তা নকৰিবি, যা তহঁতে ডেটটো আগে ঠিক কৰি লওঁ। ঠিক কৰি লৈ জনালে মই বহি আছোঁ। সেইখিনিলৈকে হ'ল। আৰু মোৰ খালি এটা অনুষ্ঠানৰ লাভ হ'ল, মই সেই সুযোগতে মানে নৱগ্ৰহ শ্মশান সমিতিৰ অলপ কথা হ'ল। মই সেইকাৰণেই কৈছোঁ, কওঁতে মানে নৱগ্ৰহ শ্মশানত আজি 8 কোটি টকাৰ কাম হ'বলৈ সক্ষম হৈছে। সেইটো হৈছে ডাইৰেক্টলি মাননীয় মুখ্যমন্ত্ৰীৰ অৱদান, আৰু এই অৱদানৰ কাৰণে এতিয়া কাম চলি আছে। যেতিয়া এই কথাটো হ'ল, আমাৰ সমাৰোহৰ পেপাৰ ষ্টেটমেণ্ট গ'ল। তাৰপিছতে কোনোবা এটা বেটছে তেওঁলোকে দিলে যে আমাৰ এলুমিনি ফৰ্মেশ্যন হৈছে। কোনটো বেটছ মই এতিয়া ক'ব নোৱাৰিম, কিন্তু আমাৰ যেতিয়া গোটেই প্ৰক্ৰিয়াটো হ'ল, প্ৰক্ৰিয়াটোৰ পিছত এটা ষ্টেটমেণ্ট গ'ল যে এটা 85 বেটছে কোনোবা এটা বেটছে আৰু ষ্টেটমেণ্ট দিছে যে আমাৰ এলুমিনি গঠন হ'ল। এই যেতিয়া গঠন হ'ল, প্ৰক্ৰিয়াটো হ'ল, তেতিয়া আমাৰ কি কয় শ্যামল ভট্টক আমি দায়িত্ব দিলোঁ এই ইমেইল টিমেইল কৰি কণ্টেক্ট কৰিব। গৈ আমাক মানে সময় দিয়া নাই। সময় নিদিওঁতে আমাৰ সময় বাগৰি আছে, আৰু আমি চিঠি চপাব পৰা নাই। তাৰপিছত যিগৰাকী বিষয়া তেখেতে মোক ক'লে, ভৰালিদা আপোনালোকৰ 2টা অৰ্গেনাইজেশ্যন হ'ল নেকি? আজি কৈ দিছোঁ দেই, কলিতা কৈ 2টা অৰ্গেনাইজেশ্যনটো হোৱা নাই দেই, এইটো পেপাৰত আহিছে। মই বোলো এইটো পেপাৰত আহিছোঁ মানে তেওঁলোকে কৈছে তেওঁলোকে সমান আমি পাতিম, আমিতো একেলগে পাতিম। নহয় এতিয়া মাননীয় মুখ্যমন্ত্ৰী কনফিউজ হৈছে, গতিকে এইটো আৰু আপোনালোকৰ ডেট নিদিয়ে। তে আমি কি কৰিম কওক? আজি কৈ গ'ল আমাৰ শৰ্মাই কৈ গ'ল যে মাননীয় মুখ্যমন্ত্ৰী কিয় কণ্টেক্ট কৰিব নোৱাৰি? আমিতো ক্লাৰিফিকেশ্যন আপোনালোকক দিব লাগিব। আমাৰ অনুষ্ঠান হ'ব বুলি ডেট হোৱাৰ চব হৈ যোৱাৰ পিছত আৰু এটা আমাৰ এতিয়া 91 বেটছ আছে, কোনোবা বেটছ আছে, তেওঁলোকে কিন্তু পেপাৰ ষ্টেটমেণ্ট দিয়া আমি দেখিবলৈ পোৱা নাই। তাতে আপোনাৰ বহুত বেটছ আছে, কিন্তু সেই তেওঁলোকে যিটো পেপাৰত গ'ল, যোৱাৰ কাৰণে একদম আমি নোৱাৰিলোঁ। মেয়ৰক আমি কিমান ক'লোঁ যে মিগানক মই তই বুলি মাতোঁ, মিগান তই কিবা এটা কৰ। আমি তাৰপিছত শুনক, আমি আপোনালোকে চাওঁ, আপোনালোকে কৈছেতো আই এম ৰানিং 76 দেই, মই এইটো কৈ আছোঁ, এতিয়া মোৰ 76 চলি আছে। আমি মাননীয় মুখ্যমন্ত্ৰীক লগ ধৰিবৰ কাৰণে সেই ৰ'দত এটা প্ৰগ্ৰেম আছিলে, এই লতাশিলত আছিলে, আৰু সেইটো প্ৰগ্ৰেম আছিলে দীঘলী পুখুৰীত। মই আৰু মিগেন আৰু কোনোবা এটা আছিল নেকি, আৰু উপম আছিলে। আমি সেই গৰমত মিগেন যিহেতুকে মেয়ৰ, সি ভিতৰলৈ সোমাব পাৰিছে, আমি যিহেতুকে লিচুচিঙা বেঙেনা আমিতো সোমাব পৰা নাই। শুনি লওক দেই এইবিলাক। আমি বাহিৰত কিন্তু একদম ৰ'দত থিয় হৈ কৰিছে কি, চিফ মিনিষ্টাৰ যেতিয়া গৈছে তেতিয়া মোক কৈছে বলন্দা চিঠি, মই দৌৰি যাই চিঠি নিদিওঁ। দৌৰি গৈ মাননীয় মুখ্যমন্ত্ৰীক চিঠিখন দিছে। চিঠিখন দিয়াৰ পিছত যেতিয়া গ'ল, যোৱাৰ পিছত মই যাক কণ্টেক্ট কৰিব লাগে কৰিছোঁ, তেতিয়া এই কথাটো যেতিয়া আহিল, আল্টিমেটলি উই কুড নট কণ্টেক্ট হিম, আৰু তেওঁ আমাক প্ৰগ্ৰেম নিদিলে। আৰু যাৰ কাৰণে আমাৰ চিঠিখন চপাত পলম হ'ল, যাৰ কাৰণে আমাৰ টকা উঠোৱাটো অসুবিধা হ'ল। মই আকৌ অকণমান কিবাকিবি থাকোঁ, মোৰ নীতি নিয়ম অলপ আছে। মই বাৰম্বাৰ পিছত কৈছোঁ যে চিঠিখন নহ'লে আমি পইচা উঠাব নাযাওঁ। আমি কিন্তু বহুত পইচা উঠাওঁ, আপোনালোকে সেইটো নাজানে। আমি আকৌ কিছুমান মানুহ আছোঁ, আমি বহুত অনুষ্ঠানৰ লগত জড়িত, আমি ক'ত কি কৰিছোঁ আমি জানো, আৰু আমাকো জানে। মই এই চিঠিখন নোপোৱাৰ কাৰণে ময়ো ঠিক কৰিলোঁ, মই নাযাওঁ। সেইটো ক'লে এটা। তাৰপিছত এখন আমাৰ স্মৰণিকা মোক 3 দিন আগত আমাৰ ছেক্ৰেটাৰীয়ে ফোন কৰিছে, বলন্দা এটা আৰ্টিকল দিব লাগে। তাৰপিছত আমাৰ বৰ্থাকৰে কৰিছে। 3 দিন আগত মোক কয় নেকি? কওক, বেলেগক দোষাৰোপ কৰি লাভ নাই, নিজে কি কৰিছে এইটো চাব লাগিব ন। মোকতো কোনেও কণ্টেক্ট কৰা নাই। মই কামৰূপ একাডেমীৰ ইতিহাস বুলি মই ধুনীয়াকৈ এটা বনাইছিলোঁ, মই কিন্তু দিয়া নাই। কাৰণ ময়ো দেখিছোঁ নহয়, কাৰণ যিহেতুকে মোৰ ফালৰ পৰা মই যিমান কণ্ট্ৰিবিউশ্যন দিব লাগিছিল মই নোৱাৰিছিলোঁ। মেয়ৰক মই যেতিয়া বহি আছোঁ, মেয়ৰক মাতি অনা মানুহটো মই, মেয়ৰক সুধিলেও
মেয়ৰক মই মাতি আনিছোঁ যে তই যেনে তেনে আহি তই ক'ত পাৰ কৰ। সি মেয়ৰ আহি তেতিয়া এটা কাৰোবাক যোগাযোগ কৰি কিছুমান দিছে। সেইকাৰণে কিছুমান কথা নক'ব। আমি মিটিঙত বহুত কথা ক'ব পাৰোঁ, আমাৰ সলসলাই ওলাই থাকে, আমি সেইবিলাক কৰিব নাযাওঁ। কিন্তু অনুষ্ঠান এটা হৈ গ'ল, অনুষ্ঠানটো আমি দুখে সুখে মই কি কৰিব পাৰিছোঁ নোৱাৰিছোঁ সেইটো বেলেগ কথা। আৰু মোকে কি কৰিলে, মই কথা কৈ আছোঁ, ই হেৰি কৰিছে, এংকৰ কৰিছে, মোৰ কথাখিনি কাটি দিছে, কাটি দি কৈছে যে এতিয়া শেষ কৰিব লাগে। কিন্তু তলত এজনক দিছে, তেওঁ গান চান গাই আছে। মই কি ফিল কৰিম? আপোনালোকে এইবিলাক সোধা নাই? সুধি লওঁ আগত সন্মুখত আছে, ই ষ্টেজত ৰেকৰ্ড কৰি আছে। মোক কৈছে বলেন দা আপোনাৰ কিবা কি কয় এই ইয়াৰ সন্দৰ্ভত আপোনাৰ কিবা স্মৰণ আছে যদি অলপ কওক। কৈ আছোঁ, মোৰ শেষ হোৱা নাই। মোৰ তলৰ পৰা এজনে লাইনটো কাটি দিছে, আজি অহা নাই, মই জনাই দিলোঁহেঁতেন। লাইনটো কাটি দিছে, কাটি দি মোৰ পিছত আকৌ তেওঁৱেই কৈছে এই অমুকক দিয়ক, তলৰ এজনক দিছে, তেওঁ কৈ উঠি আকৌ গান গাই আছে। তেনেকৈতো মই প্ৰেচিডেণ্ট থাকিলোঁ, এইবিলাকতো খবৰ লোৱা নাই। গতিকে এই ধৰণৰ কথাবিলাক হ'ব নালাগে। আমি বহুত সমিতিত আছোঁ, আমি যিখন বিহু সন্মিলনত আছোঁ, আপোনালোকক আজি কৈ দিলোঁ, আমাৰ পূব গুৱাহাটী বিহু সন্মিলনখন আজিৰ ডেটত 50 লাখ টকীয়া বিহু, আজিৰ ডেটতে পূব গুৱাহাটী বিহু সন্মিলন। সেই তাতে আমি কি কৰি আছোঁ আপোনালোকে খবৰ কৰিব। গতিকে এই ধৰণৰ কথাবিলাক মানে এটা ৰাজহুৱা কাম কৰিবলৈ আহিলে ৰাজহুৱা মনটো লৈ আহিব লাগে, আৰু ইণ্ডিভিজুৱেল এটা কোনো কথা নাই। আৰু ইণ্ডিভিজুৱেল কিবা থাকিলে সেইটো ঘৰত থৈ আহিব লাগে। গতিকে যাই হওক, আমাৰ প্ৰগ্ৰেম ভালে ভালে হ'ল। এইখিনি কথা ক'ব নালাগা আছিল যদিও তেওঁ যিহেতুকে ক'লে যে চিফ মিনিষ্টাৰ কিয় নাহিল বা কিয় যোগাযোগ কৰিব নোৱাৰিল, আমাৰো দৃশ্য আছে, মৃগেনৰ লগত যেতিয়া মই গৈছোঁ, মৃগেনে তেতিয়াই গাড়ীত কৈছে, সি তাৰ গাড়ীত মই উঠি গৈছোঁ। সি যাওঁতে কৈছে বলেন দা আপুনি কিন্তু নৱগ্ৰহ স্থান ক'লে মই মৰিলোঁ। তথাপিও মই মোৰ খাতিৰত মই ক'লোঁ, মৃগেনক কি কৈছে মই জানো, এই চবেই আমাৰ যোন আছিল দেখিছে। যাই হওক, আমাৰ মোৰ এটা কিবা এটা মোৰ বুলি নহয়, এটা ৰাজহুৱা কাম এটা হ'লতো। তেনেকৈ হয়তো তেখেতৰ এটা মানসিকতা আছিল। কিন্তু আমাৰ এই দুৰ্ভাগ্য যে এনেধৰণৰ কিছুমান ষ্টেটমেণ্ট যোৱাৰ কাৰণে আমাৰ তেখেতক আমি আনিব নোৱাৰিলোঁ। সেইটো তাৰ বাবে আমি সকলো, তাৰবাবে ময়ে দায়িত্ব লৈছোঁ, আমি দুখিত। আৰু ই দুবাৰ তিনিবাৰ কৰিছে, বেচাৰা সোধক, ই মাননীয় মুখ্যমন্ত্ৰী খোজকাঢ়ি গৈ আছে উইথ চিকিউৰিটি এনেকৈ কান্ধত মাৰে। আপোনালোকে নাজানে, আপোনালোকে এই যে হেৰিবিলাক থাকে, এই কি কয় জেট প্লাগ, এইবিলাক আমি পাইছোঁ, এই এনেকৈ কান্ধত মাৰে। এই তাৰ মাজতে গৈ ঠেলি গৈ কাগজখন দিছে। কাগজখন পোৱাৰ পিছত মই ফোন কৰিছোঁ যে এনেকৈ আমাৰ কাগজ এখন দিয়া হ'ল, পাইছে নেকি? বোলে হয় পাইছোঁ, কিন্তু এইটো। আচ্ছা, 2 নম্বৰ হ'ল আমি 2013 চনৰ পৰা আছোঁ, কিন্তু আমাৰ বিশেষ কাৰণত এইটো হ'ব সেইটো হ'ব, আৰু এটেপ্টাই আমাৰ কোনো মানে সংবিধান এখন নাছিল। আৰু তেতিয়াৰ পৰা কথাটো চলি আছিল যে আমাৰ এখন সংবিধান হ'ব লাগে, আৰু আমাৰ নিয়মাৱলীত উল্লেখ থাকিব লাগে যে আমাৰ কাৰ্যকাল কিমান হ'ব। এজনে কৈছেতো, সেইকাৰণে এইটো কথা কৈছোঁ দেই। এতিয়া মানে কাৰ্যকালটো নিৰূপণ কৰি দিছে। এতিয়া আমাৰ কাৰ্যকালটো 3 বছৰ হ'ব। আজি যিখন জেনেৰেল মিটিং হ'ব, আজি যিখন সমিতি হ'ব, এই সমিতিৰ কাৰ্যকাল 3 বছৰ। আৰু 3 বছৰ মূৰে মূৰে এইখন সমিতি চেঞ্জ হ'ব। গতিকে এই কথাটো এতিয়া মানে আৰু সেই দিনলৈ নাই। আৰু বাকী বিশেষ একো নকওঁ, আৰু বাকী গোটেইখিনি মোটামুটি ভালেই হৈছে, আৰু আপোনালোকে সহযোগ কৰাটো আমি দেখিবলৈ পাইছোঁ। আৰু মোৰ ফালৰ পৰা মই এইখিনিয়ে ক'ম যে আমি ক'ৰবাত সামাজিক কাম কৰি আহিহে আমি ক'ৰবাত কিবা হৈছিলোঁ। ঠিক তেনেকৈ মৃগেন শৰণীয়াও আজি সামাজিক কাম কৰি অহাৰ কাৰণেহে আজি মৃগেন শৰণীয়া মেয়ৰ হ'ব পাৰিছে। আমাৰ চিফ মিনিষ্টাৰো তেনেকৈ হৈছে, তেনেকৈ আমিবিলাক তেনেকৈ আছোঁ। আপোনালোকে হয়তো কোনোবা ফিল্ডত আছে, এইটো মই নকওঁ, কিন্তু আমি ক'ৰবাত কৰি অহাৰ কাৰণে মই 96তে ডিপুটি মেয়ৰ। আপোনালোকে ভাবক, 95ত হেমভা বাইদেউ মেয়ৰ, আমাৰ মোৰ লগত আছিল কুঞ্জা ডাঙৰাণী মেয়ৰ। তাৰপিছত একাডেমি সেই সময়তে কিবা এটা অনুষ্ঠান হৈছিল, আমি তেতিয়া আহিছিলোঁ, পবিত্ৰ ছাৰ আছিল আৰু অন্যান্য কিছুমান আছিল, সেই পিৰিয়ডত তাৰ হৈছিল। গতিকে যাই হওক, আমি ক'ৰবাত কিবা কৰি আছোঁ, ক'ৰবাত ভুল ত্ৰুটি হয় সেইটো নকওঁ, কিন্তু যাই হওক আপোনালোকে যিটো সহযোগ কৰিলে তাৰ বাবে আপোনাক সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক দিনতো আপোনালোকে মিলি সহযোগিতা কৰি আপোনালোকে আগন্তুক দিনত আমাৰ যি এলুমিনিৰ কাৰ্যক্ৰমী এটা হ'ব, তাতে সহায়ৰ হাত ওলাই ছাকচেছফুল কৰাত আপোনালোকৰ যাতে অৱদান আগবঢ়ায় তাকে কৈ
মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। জয় আই। মানুহক সভাপতি ডাঙৰীয়া, মই বক্তৃতা দিব উঠা নাই, কেইটামান বিশেষ কথাটোৱে আগবঢ়াব বিচাৰিছোঁ। এই যিখিনি কথা হ'ল মুখ্যমন্ত্ৰী সম্পৰ্কত, এই কথাটো হয়তো বহুতে নাজানে, আমিও নাজানিছোঁ। আজি মুকলিভাৱে কথাখিনি কোৱা মই সন্তোষিত হৈছোঁ, কাৰণ মুখ্যমন্ত্ৰীক মই এটা কথাই জানো যে আজি যেনেকৈ মোৰ সামাজিক জীৱন আৰম্ভ হৈছিল এই কামৰূপ একাডেমীৰ পৰাই ছাত্ৰ সন্থাৰ জৰিয়তে। মই যেতিয়া সদৌগুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্বত আছিলোঁ, সেই সময়ত এই স্কুলৰ পৰা 7ত হিমন্ত বিশ্ব শৰ্মাই মোৰ তাতে গৈ প্ৰতিনিধিত্ব কৰিছিল, আৰু সেই সূত্ৰে তেওঁৰ সামাজিক জীৱন আৰম্ভ কৰি সুদীৰ্ঘ দিন ধৰি আমাৰ লগত একেলগে কাম কৰাৰ পিছত তেওঁ ৰাজনৈতিক জীৱনলৈ গুচি গৈ সুন্দৰভাৱে আজি অসমত প্ৰতিষ্ঠিত ৰাজনীতিবিদ হ'ল। সৰ্বভাৰতীয় দৃষ্টিতো তেওঁ প্ৰতিষ্ঠিত ৰাজনীতিবিদ হ'ল। আমাৰ আত্মবিশ্বাস হৈছে যেনেকৈ বৰেন্দ্ৰাই অলপ আগতে ক'লে, এই সুযোগতে আমি শ্মশানৰ কাম কৰিলোঁ। এই সুযোগতে ময়ো এতিয়া মই এটা চৰকাৰৰ 5খন ৰাজ্যৰ অধ্যক্ষৰ দায়িত্ব আছোঁ। সেই দায়িত্বত থাকি মই মুখ্যমন্ত্ৰীক যি 2-3বাৰ লগ পাইছোঁ, তেওঁ কিন্তু সুন্দৰভাৱে লগে লগে কামবিলাক কৰিছে, লগে লগে একশ্যন। ইয়াত কিয় হোৱা নাই এই কথাখিনি আমি বুজি পোৱা নাছিলোঁ, কাৰণ তেওঁলোকৰ পৰিয়ালৰ প্ৰায়বোৰে এই স্কুলত অধ্যয়ন কৰিছিল। আৰু সেই হিমন্ত বিশ্ব শৰ্মাৰ এটা গুণ আছিল, তেওঁ এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকত য'ত তেওঁ আৰম্ভ কৰিছিল জীৱনত ৰাজনীতিৰ আদিপাত, সেই স্কুলখনত কেতিয়াওতো নাহাকে বা সমস্যা নহ'লে ইয়াত সহায় নকৰাকৈ নাথাকে। আমি আত্মবিশ্বাস, যিহেতু আগন্তুক দিনত আমাৰ ডাঙৰ এটা প্ৰগ্ৰেম হ'বলৈ গৈ আছে। এতিয়াৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াক গোটেই বছৰ আমাক শেষ কৰাৰ পিছত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই বিষয়টো আগবঢ়াব লাগে, আৰু কেনেধৰণে তেওঁ আগন্তুক দিনত সহায় কৰিব এই বিষয়ে এটা নিশ্চয়তা ল'ব লাগে। এইখিনি মই কৰোঁ। ধন্যবাদ। মানে আৰু এটা কৈ দিওঁ, তাৰমানে মাননীয় মুখ্যমন্ত্ৰী যিহেতুকে আহিব চলি আছে, আমাৰ বহুতো প্ৰাক্তন ছাত্ৰই কয় আমাৰতো ফাংচনৰ কথাই নাই, গোটেই মাননীয় মুখ্যমন্ত্ৰীয়ে চব দি দিব, গতিকে জয় জয়কাৰ হ'ব। এই জয় জয়কাৰ হওঁতে জয় জয়কাৰ হ'লোঁ কি নাই আপোনালোকে জয় জয়কাৰ কৰিলে এইটো চিন্তা কৰক, কিন্তু আল্টিমেটলি আমি আনিব নোৱাৰা কাৰণে সেইটো দুখ আমাৰো আছে, আৰু সেই আনিব নোৱাৰা কাৰণেই হয়তো আমি যিটো তেখেতৰ ফালৰ পৰা জয় জয়কাৰ হ'ব লাগিছিল সেইটো হ'ব নোৱাৰিল। এতিয়া সেইকাৰণে মই আগন্তুক দিনত এনেকুৱা যদি সমাৰোহ হোৱাৰ কিবা ডেট ফিক্স হয় বা আমি কৰিব খুজিছোঁ, আমিতো সকলোৱে মিলি কৰিছোঁ, এটা বেটছ হিচাপে নাই। মই এতিয়া 66ত, আৰু আপোনালোকে ক'ৰ আছে চাওক, হিচাপ কৰক, এই আমাৰ 54 আছে। গতিকে এনেকুৱা যদি কিবা ভৱিষ্যতে আমাৰ যি এলুমিনিবিলাক আছে, এই কথাটো জনাবিলাক গোটেইবিলাক যাতে একগোট হৈ পৰৱৰ্তী সময়ত যাতে তেনেকুৱা অমুকে এটা অমুক কৰিলোঁ, তমুক এটা তমুক কৰিলোঁ, তেনেকুৱা যাতে পেপাৰত ষ্টেটমেণ্ট নাযায়। মই আজিৰ এই সভা যোগেদি মই সকলোকে আহ্বান কৰিলোঁ, অনুৰোধ কৰিলোঁ, এইটো যাতে পৰৱৰ্তী সময়ত আমি দেখিবলৈ নাপাওঁ। আৰু এইটোৰ কাৰণেই আমাৰ এই যিটো প্ৰব্লেম হ'ল, সেই প্ৰব্লেমটোৰ পৰা আমি উদ্ধাৰ হ'ব নোৱাৰিছোঁ। গতিকে মই আশা কৰিম আগন্তুক দিনত যাতে এই ধৰণৰ কথা নহয়। আৰু হয়তো বহুত কথা আছিল, মই নকওঁ, গতিকে এইখিনি ক'লোঁ। আৰু লগতে আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰণি কৰিলোঁ। আৰু লগতে আছে এতিয়া সভাপতিৰ পদত্যাগ, এই কথাখিনি কৈ মানে আমাৰ যিখন কাৰ্যনিৰ্বাহ চলি আছিল, সেই কাৰ্যনিৰ্বাহৰ হৈ মই পদত্যাগ কৰিছোঁ। এতিয়া নতুন সমিতি গঠন হ'ব। এই সভাখন পৰৱৰ্তী সময় চলাই যাবৰ বাবে মই মাননীয় বলেণ্ডাক আকৌ অনুৰোধ জনালোঁ। আচ্ছা, এতিয়া মই গোটেইখিনি কৈ দিছোঁ। এতিয়া যিখন আমাৰ সংবিধান হ'ল, যাৰ যোগেদি আমি কৰিম, আৰু যদি পৰৱৰ্তী সময়ত কিবা এমেণ্ডমেণ্ট থাকে আমি কৰিব পাৰোঁ, এইটো চবেই জানে। এতিয়া এইমতে ক'লে এক্সিকিউটিভ কমিটিত ভেষ্ট কৰা হ'ব বুলি কৈছে, আৰু এক্সিকিউটিভ কমিটিৰ টাৰ্ম 3 বছৰ হ'ব বুলি কৈছে। এতিয়া কোন থাকিব? প্ৰেচিডেণ্ট এজন, লিখা হয় প্ৰেচিডেণ্ট এজন, ৱৰ্কিং প্ৰেচিডেণ্ট এজন, ভাইচ প্ৰেচিডেণ্ট 7জন, জেনেৰেল ছেক্ৰেটাৰী এজন, জইণ্ট ছেক্ৰেটাৰী 2জন, এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী 8জন, ট্ৰেজাৰাৰ এজন, অফিচ ছেক্ৰেটাৰী এজন, পাব্লিচিটি ছেক্ৰেটাৰী এজন, কালচাৰ ছেক্ৰেটাৰী এজন, স্পৰ্টছ ছেক্ৰেটাৰী এজন, আৰু এক্সিকিউটিভ মেম্বাৰ 32। আচ্ছা, এতিয়া কথাটো হ'ল কি, আমাৰ যিহেতুকে মানুহ নাই, গতিকে আমাৰ যিখিনি পদবী খালী থাকিব, আমাৰ নেক্সট এক্সিকিউটিভে যাতে কোপ কৰিব পাৰে, সেই পাৱাৰটো আপোনালোকে দিবলৈ আছে। মাননীয় সভাপতি মহোদয়, উপস্থিত সদন, আজি আমি যিখন কমিটি গঠন কৰিব গৈ আছোঁ, সেইখনত জেনেৰেল কমিটি
সভাপতি সম্পাদক ইতিমধ্যে কৈ দিছে তেনেকৈ আছে। এই যোৱা 23 চনত চৰকাৰে এখন চাৰ্কুলাৰ উলিয়ালে যে এখন চৰকাৰী এলুমনি কমিটি এখন গঠন কৰিব লাগে, চৰকাৰী গঠন কমিটি দিব লাগে আৰু বিভিন্ন দিশত পাৰদৰ্শিতা থকা মানুহ তাত অন্তৰ্ভুক্ত কৰিব লাগে, তেনেকৈ এখন দিলে। আৰু সেইটো আমি কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ ওচৰত আহিল চাৰ্কুলাৰখন। আমি ভাবি আছিলোঁ যে আমি এলুমনি যিখন কমিটি হ'ব তেতিয়া আমি দিম বুলি ভাবিছিলোঁ, কিন্তু তেতিয়া মানে বেলেগ স্কুলে অলৰেডি দি দিলে। আমাৰ তাত শেষত মানে আমাৰ তাত ক'লে যে আপোনালোকে ইমিডিয়েট দিব লাগিব। তেতিয়া আমি এখন কমিটি দি দিলোঁ। আমি আমাৰ এক্সিকিউটিভতো আমি কথা পাতি লৈছিলোঁ, কথা পাতি লৈ আমাক সেই হিচাপে দিছিল। সেই কমিটিখনত মানে থাকে এজন সভাপতি, এজন কনভেনৰ। গতিকে সভাপতি হিচাপে আমি সেই কমিটিখনত বলেণ্ডাকে আমি ৰাখিছিলোঁ আৰু কনভেনৰ হিচাপত আমি যতীন শৰ্মাৰ নামটো দিছিলোঁ, যতীন শৰ্মা কনভেনৰ। আৰু তাৰ বাকী সদস্যবিলাকৰ ভিতৰত মই আছিলোঁ, ভৱৰঞ্জন শৰ্মা, তাৰপিছত আমাৰ যিহেতু মানে কালচাৰেল লাইনত থাকিব লাগে তেনেকৈ বিপুল দাসৰ নামটো দিছিলোঁ, আমাৰ সত্ৰীয়া মানে নৃত্য বিচাৰক, তেখেতৰ নাম দিছিলোঁ। তাৰপিছত আবৃত্তিৰ ক্ষেত্ৰত মানে আগৰণুৱা মই উপমুখ্যাৰ নামটো দিছিলোঁ। তাৰপিছত আমাৰ আন এগৰাকী মানে শিল্পী বুলিয়ে ক'ব লাগিব, মানে আৰ্টিষ্ট, আমাৰ ৰঞ্জন শৰ্মা বৰদলৈৰ নামটো দিছিলোঁ, তেখেতো আছে। তাৰপিছত আমাৰ ৰঞ্জিত শৰ্মা ক্ৰিকেটাৰ, আপোনালোকে সকলোৱে চিনি পাব জাহাজঘাটৰ ৰঞ্জিত শৰ্মাৰ নাম দিছিলোঁ। তেনেকৈ আমাৰ বাকী মাউণ্ট ট্ৰেকিং এছ'চিয়েশ্যনৰ লগত জড়িত আমাৰ নৱজ্যোতি শৰ্মা, তেখেতৰ নামটো আমি ৰাখিছিলোঁ। তাৰপিছত অলপ সামাজিক সাংস্কৃতিকভাৱে লাগি থকা আমাৰ ৰাজীৱ হৰি কৌশিকৰ নামটো আমি তাতে অন্তৰ্ভুক্ত কৰিছিলোঁ। আৰু বিনয়, ৰাজেশ, শ্যামল, আমি এইকেইজনে এখন কমিটি চৰকাৰৰ ওচৰত দিছোঁ। সেই কমিটিয়ে চৰকাৰৰ লগত প্ৰত্যেকখন স্কুলৰ পৰাই এখন কমিটি আছে। এখন 3 বছৰীয়া খুব সম্ভৱ হ'ব। এইখন কমিটিয়ে আমাৰ জেনেৰেল বডিৰ লগতো কথা পাতিব, চৰকাৰৰ লগতো কথা পাতিব, স্কুলৰ যিখিনি প্ৰাপ্য পাব লাগে বা কিবা লাগে বা চৰকাৰৰ মানে স্কুলৰ শৈক্ষিক সাংস্কৃতিক দিশত ইয়াৰ দিশত কেনেকৈ আগবঢ়াব লাগে এই কমিটিৰ লগত চৰকাৰে কথা পাতিব। গতিকে এইখন কমিটি আপোনালোকক জনাই থ'লোঁ যে এইখন কমিটি তেনেকৈ পাৰ্মানেণ্টলি 3 বছৰৰ কাৰণে থাকিব। আজি আমি যিখন বনাম আমি স্কুলৰ ভিতৰৰ কমিটি বনাম আৰু এই স্কুলৰ কমিটিখনত আজি সভাপতি সম্পাদক গোটেইখিনি থাকিব, তেনেকৈ হেৰি হ'ব। গতিকে এইখিনি আপোনালোকক মানে আপোনালোকৰ জ্ঞাতাৰ্থে কৈ দিওঁ। আৰু এইখন কমিটি বনোৱা আমাৰ এবছৰ হৈ গ'ল, হয়তো আৰু 2 বছৰৰ পাছত তেওঁলোকে হয়তো তাৰ আগতো গভৰ্ণমেণ্টে সলনি কৰিব পাৰে, কিন্তু এইখন এনেকুৱা ধৰণৰ প্ৰত্যেক স্কুলতে হৈছে। আৰু এতিয়া হাইস্কুল বুলি নহয়, LP স্কুলবিলাকতো দিছে, য'ত মই পঢ়া স্কুলখনত বনাবৰ কাৰণে আমি এই আগষ্ট মাহত আমি ৰেডি কৰি আছোঁ। গতিকে LP স্কুলবিলাকতো দিছে বনাব। এতিয়া আমি আৰম্ভ কৰোঁ। ঠিক আছে, এতিয়া প্ৰেচিডেণ্ট এজন আপোনালোকৰ ফালৰ পৰা ক'লে হ'ল। সভাপতিৰ বাবে ছাত্ৰ সন্মিলনৰ সভাপতিৰ বাবে কোনোবা নিৰ্গেন বৰ্ণিয়াৰ নাম এইটো শুনিব দেই। সভাপতি মহোদয় আৰু উপস্থিত আমাৰ বন্ধুসকল, ইতিমধ্যেই আমাৰ নাম প্ৰস্তাৱ পাইছে আৰু এই প্ৰস্তাৱ মতে আগন্তুক নতুন যি 3 বছৰীয়া যি কাৰ্যকাল, এই কাৰ্যকালত এওঁলোকে সহায় সহযোগ কৰিব। আৰু লগতে যিসকলৰ নাম নাই, আজি ধৰি লওক বহুতেতো স্কুলত আজি উপস্থিত থাকিব পৰা নাই, গতিকে তেওঁলোকৰ লগতো যোগাযোগ কৰি আৰু এই 3 বছৰীয়া কাৰ্যকালটো তেওঁলোকে চলাই লৈ যাব। সভাপতি হৈছে মৃগেন শৰণীয়া, কাৰ্যকৰী সভাপতি কমল মেধি, উপসভাপতি ৰাজেশ আহমেদ, সনদ গোস্বামী, কিশোৰ ৰাজবংশী, অনিল ডেকা, ৱাহিদুজ্জামান, প্ৰদীপ কলিতা আৰু বিনয় শৰ্মা উপসভাপতি। সাধাৰণ সম্পাদক প্ৰিন্স ফাইজুল হক।
দ্বিতীয় সম্পাদক বিৰাজ শৰ্মা আৰু দিলীপ মেধি, সহকাৰী সাধাৰণ সম্পাদক ধৰ্ম ডেকা, দ্বিজেন কলিতা, নয়ন কলিতা, ৰাজীৱ হৰি কৌশিক, আতিকুৰ জিন্নত আহমেদ, ঋতু দাস, সঞ্জুমা বেগম, ৰতন দাস, ধনবৰালী নিয়ৰ চৌধুৰী, কাৰ্যালয় সম্পাদক দিগন্ত বৰদলৈ, প্ৰচাৰ ফণীধৰ মজুমদাৰ, আমি বিপুল বুলি জানো ন, ক্ৰীড়া সম্পাদক জয়ন্ত দাস, সাংস্কৃতিক সম্পাদক অৰুণ শইকীয়া। সদস্যসকল মানে কেইটামানৰ নাম লিখিছোঁ, বেছিতে প্ৰস্তাৱ আহিছে। বাকী উপস্থিত আমাৰ সকলোকেইজন সদস্যই এই আমাৰ কাৰ্যকৰী কমিটিৰ সদস্য হ'ব। তো নামকেইটা আপোনালোকে চাই দিম, তথাপি মই যিকেইটা লিখিছোঁ: ৰফিক আহমেদ, নীলমণি শৰ্মা, শৈলেন ভট্ট, শান্তনু দাস, হেমন্ত কলিতা, ৱাহিদুৰ ৰহমান, গিৰীন ডেকা, নৱজ্যোতি শৰ্মা, উপম শইকীয়া, দীপক চক্ৰৱৰ্তী, দীপম হাজৰিকা, আৰছাদ আলী, বীৰেণ হাজৰিকা। আৰু বাকীকেইজনৰ নাম আমি লিখি দিম নাম হা। ৰঞ্জন আছে, ৰঞ্জনজ্যোতি শৰ্মা বৰদলৈ। তাৰপিছত আমি উপদেষ্টা মণ্ডলীত আছে বিৰাজ মোহন শৰ্মা, শৰ্মা কওঁতে ই মোৰ নাম শৰ্মা কৰিছিল। বিৰাজ মোহন দাস, বলেন্দ্ৰ ভৰালী আৰু নেকিবুজ্জামান। আমাৰ যিটো সংবিধান মানে এজন এজনকৈ আছে। বাকী যেতিয়া আমি কাৰ্যকৰী ল'ম তেতিয়া আমি এটা কমিটি বনাই ল'ম। পাৰিম আমি এক্সিকিউটিভ কমিটি ঠিক কৰি ল'ব। হয়, এতিয়া আমি চেষ্টা কৰোঁ আৰু আমাৰ বিৰাট আছে আৰু মন্ত্ৰ চলোঁ আছে। এতিয়া আমি আহি ব্ৰেক পৰ্যায় পালোহি। গতিকে এতিয়া এখন কমিটি গঠন কৰা হ'ল আৰু সেই কথাখিনি শুনি যাম, ফেচ কৰোঁ আৰু যিখিনি এতিয়া গঠন কৰা হ'ল সেই সমিতিখনে আগন্তুক 3 বছৰৰ কাৰণে কৰিব। আৰু বিৰাজ শৰ্মাই যিটো কথা কৈছে যে এইটো হ'ল আমাৰ 3 বছৰীয়া কাৰ্যকালৰ সমিতিহে। আমি যদি পৰৱৰ্তী সময়ত এই যেনেকৈ প্ৰগ্ৰেম পাতিব লগা হয় বা কিবা পাতিব লগা হয় তেতিয়া আমি এডিশ্যন অল্টাৰেশ্যন আমি কৰিব পাৰিম। কিন্তু এইখন যিহেতুকে ৰেজিষ্ট্ৰেশ্যন অফিচৰ পৰা আহিছে, গতিকে আগতে কি ধৰণে দিয়া হ'ল এই ধৰণে দিয়া হ'ল কাৰণে আহিছে, গতিকে সেইমতেই থাকিব। কিন্তু মোৰ আকৌ এটা অবজাৰ্ভেশ্যন আছে, আপোনালোকে সমিতিবিলাকে উপদেষ্টা ৰাখে, এই জেনেৰেল মিটিঙত পাতে আকৌ নেক্সট জেনেৰেল মিটিং। মই আকৌ সেইটো বস্তু নহয়, আমি কিন্তু এক্সিকিউটিভ মাতিব লাগিব, সেইটো লিখি লওঁ। দে শুড বি ইনভাইটেড ইন দি এক্সিকিউটিভ। আমি আহোঁ নাহোঁ বেলেগ কথা, কিন্তু আমাক এই কি কয় কোনো হেৰি নিচিনা ৰাখি এই আজি আমি জেনেৰেল মিটিংখন কৰিলোঁ, আমাৰ কোনো ফাংচন নাই, আকৌ নেক্সট জেনেৰেল মিটিং 3 বছৰত হ'ব, তেতিয়া আমি উপদেষ্টা কিনিছোঁ। এইটোতো হ'ব নোৱাৰে। গতিকে আমাক উপদেষ্টা যদি দিয়ে আমি সময়ে আহিম, কেতিয়াবা আহিব নোৱাৰিলে নাহোঁ, এইটো বেলেগ কথা। কিন্তু উই শুড গেট ইনভিটেশ্যন। আমাৰ দাদা, মই আৰু মেকিমুদ্দাম, এইটো কিন্তু একদম উল্লেখ থাকিব, এইটো হ'ব নালাগে। আৰু বাকীখিনি এইখন কাৰ্যকৰী কমিটি ইমিডিয়েটলি এখন নৱনিৰ্বাচিত সমিতিয়ে এখন সভা অনুষ্ঠিত কৰিব লাগে 7 দিন বা 10 দিনত। এতিয়া যিহেতুকে আমাৰ মেয়ৰ মহোদয় আমাৰ সভাপতি হ'ল, মেয়ৰ মহোদয়ে টাইম দিব পাৰে নোৱাৰে সেইটো মেয়ৰ মহোদয়ে জানিব। তথাপিও মই জেনেৰেল ছেক্ৰেটাৰীক অনুৰোধ কৰিম যে মেয়ৰ মহোদয়ৰ লগত সংযোগ ৰাখি আমাৰ যাতে কাৰ্যনিৰ্বাহবিলাক অনুষ্ঠিত কৰে। কেতিয়াবা নোৱাৰিলে মেয়ৰ মহোদয়ে নিজেই ক'ব যে এইখন মিটিং ৱৰ্কিং প্ৰেচিডেণ্টে অনুষ্ঠিত কৰিলে হ'ব। সেইটো ছিষ্টেমৰ কথা দেই। গতিকে এইটো এটা ছিষ্টেম যে সমিতি গঠন হ'লে জেনেৰেল ছেক্ৰেটাৰী কিন্তু প্ৰেচিডেণ্টৰ লগত আলোচনা কৰিবই লাগিব এখন মিটিং পাতিবলৈ। আমি যিবিলাকত আছোঁ, গতিকে প্ৰেচিডেণ্টৰ আলোচনা মৰ্মে এখন মিটিঙত ডেট হ'ব, আৰু সেই ডেটত যদি কিবা কাৰণত প্ৰেচিডেণ্ট আহিব নোৱাৰে, প্ৰেচিডেণ্টে লগে লগে ছেক্ৰেটাৰীক ক'ব যে আগন্তুক মিটিংখন সমগ্ৰ সভাপতি ৱৰ্কিং প্ৰেচিডেণ্ট যিহেতুকে আছে। আৰু বিশেষ একো নাই। আজি ইমান এই সভাখনত আমাৰ মেয়ৰ মহোদয় বহুতো প্ৰগ্ৰেম আছিলে, এই হেৰি গৈছে, ফুকন ডাঙৰীয়া তালৈকে গৈছে, দেশভক্ত ফুকন, ৰমেন ডেকা আৰু অন্যান্য তাত ঘূৰি মেলিলেও আজি আমাৰ তাত ইমান উপস্থিত থাকি কামৰূপ একাডেমীৰ প্ৰাক্তন সমাৰোহৰ সুস্থ বঢ়োৱাৰ কাৰণে
তেখেতক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। 2 নম্বৰতে আমাৰ আজি যিসকল আৰু এই মানে আগৰ পিঞ্চে মানে পিছে কৈ থাকে দিগদাৰ এই সন্মুখত নকয়। পিঞ্চে কৈছে এই ভৱদেৱ গোস্বামী, নৱৰঞ্জন শৰ্মা আৰু যতীন শৰ্মা চালে আমি এইকেইজনৰ এগ্ৰিমেণ্টত ৰখাৰ কথা। এইখিনিয়ে হ'ল কথা।